চতুৰ্দশ বাৰ্ষিক মলুং পুনাৰাম মোহন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠানত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধেয় ব্যক্তিসকল, আজিৰ এই অনুষ্ঠানটোত দুআষাৰ বক্তব্য আগবঢ়াবলৈ নিমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু গিৰীন ফুকন ছাৰক প্ৰথমেই মোৰ কৃতজ্ঞতা জনাইছোঁ আৰু সঞ্চালক হিচাপে ছাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। আৰু মঞ্চত উপবিষ্ট এই প্ৰতিষ্ঠানৰ সভাপতি মহোদয়, আজি বঁটা প্ৰাপক মহোদয়, ইয়াত চলি থকা এটি পাঠ্যক্ৰমৰ সমল ব্যক্তি হিচাপে অহা তালুকদাৰ মহোদয়, টিংখাং কলেজৰ মাননীয় অধ্যক্ষ মহোদয়া, সকলোকে মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি মূল বক্তৃতাটোৰ আগত যিটো অনুষ্ঠান সম্পন্ন কৰিলে, সেই অনুষ্ঠানটোৱে আমাক এটা কথা পতিয়ন নিয়ালে যে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কেনেকৈ এটা প্ৰতিষ্ঠানক শক্তিশালী ৰূপলৈ নিব পৰা যায়। আপোনালোক বিভিন্ন স্থানৰ পৰা ইয়াত উপস্থিত হৈছে। আপোনালোকৰ হেঁপাহ আন্তৰিকতা এইসমূহক পৰিপূৰ্ণতা দিবৰ কাৰণে শ্ৰদ্ধাৰ ডক্টৰ গিৰীন ফুকন ছাৰৰ নেতৃত্বত যিখিনি কাম ইয়াত সম্পন্ন হৈ আছে, সেই কামখিনি আমাৰ কাৰণে সঁচাকৈ বৰ আদৰণীয় আৰু অনুকৰণীয়। মই আপোনালোকৰ এই যি কাৰ্যসূচী সম্পন্ন হ'ল তাৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিটো বিষয় আজি বক্তৃতা প্ৰদানৰ কাৰণে ঠিক কৰা হৈছে, পানীন্দ্ৰনাথ গগৈৰ জীৱনৰ কৃতি সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম আৰু লগত সংপৃক্ত হৈ থাকিব ই কেনেকৈ আমাৰ জাতীয় ঐতিহ্য। ইতিমধ্যে ফুকন ছাৰে উল্লেখ কৰিছে, বিভিন্ন কাৰণত কিছুসংখ্যক ব্যক্তিক আমি উপেক্ষা কৰি চলিছোঁ বা আমাক উপেক্ষা কৰিবলৈ বাধ্য কৰোৱা হৈছে। আৰু তেনেকৈ উপেক্ষিত হৈ থকা এজন ব্যক্তিৰ বিষয়ে এই মঞ্চৰ পৰাই মই কিছু দিনৰ আগত এটা বক্তৃতা প্ৰদান কৰিছিলোঁ। তেখেত হ'ল পদ্মনাথ গোহাঁই বৰুৱা। আৰু গোহাঁই বৰুৱাৰ ঠিক সমানে সমানে কাম কৰিবলৈ আৰম্ভ কৰা কিন্তু কম বয়সত জীৱনৰ অৱসান ঘটা এজন ব্যক্তি পানীন্দ্ৰনাথ গগৈ। তেখেতৰ যিখিনি অৱদান, সেই অৱদানখিনি সম্পৰ্কে বিভিন্ন কাৰণত স্বাধীনতাৰ পৰৱৰ্তী সময়ত চৰ্চা প্ৰায় নোহোৱাকৈ ৰ'ল। আৰু সেই চৰ্চা আমি যদি সঠিক সময়ত এতিয়া আৰম্ভ কৰিব নোৱাৰোঁ, বিভিন্ন সন্ধিক্ষণত আহি উপস্থিত হৈছোঁহি। এই সন্ধিক্ষণত এইসকল ব্যক্তিক স্মৰণ কৰাটো খুব প্ৰয়োজনীয়। নহ'লে আমি হয়তো আমাৰ যিটো জাতীয়তা, আমাৰ ভাষিক জাতীয়তা, আমাৰ সাংস্কৃতিক জাতীয়তা কোনোবা এটা স্থানত হেৰুৱাই পেলাবলগীয়া হ'ব। অকণমান মই আগলৈ যাব খুজিছোঁ। গোটেই কথাখিনি আবদ্ধ হৈ থাকিব ঊনবিংশ শতিকাত, মই যিখিনি কথা ক'ব লাগিব। আৰু আমাৰ অসমত ঊনবিংশ শতিকাটো এতিয়াও প্ৰায় অন্ধকাৰত থকাৰ দৰে আছে। ঊনবিংশ শতিকাত অন্ধকাৰত থকাৰ বিভিন্ন কাৰণ আছে। তাৰে কেইবাটাও কাৰণ আমি জানো। ব্ৰিটিছৰ আগমন কেৱল আমাৰ ঊনবিংশ শতিকা উপেক্ষিত হোৱাৰ একমাত্ৰ কাৰণ নহয়। ব্ৰিটিছৰ আগমনৰ লগে লগে অসমত অৱসান ঘটিছিলে 600 বছৰীয়া আহোমৰ শাসনকালৰ। আৰু 600 বছৰীয়া আহোমৰ শাসনকাল পুনৰ উত্থান ঘটিব বুলি ভয় কৰি বহুতো মানুহে ব্ৰিটিছক কিন্তু সহায় সহযোগিতা কৰিছিল। আৰু সেই সহায় সহযোগিতা কৰা বহুতো মানুহে আহোমৰ দিনত পদবীতো আছিল। আহোমৰ দিনত বিভিন্ন ভাল পদবীত থাকি তেওঁলোকে ভোগ বিলাস কৰিছিল। কিন্তু ব্ৰিটিছ অহাৰ পিছত তেওঁলোকে ব্ৰিটিছৰ লগত থাকি আহোমসকল পুনৰ উত্থান ঘটিব নোৱাৰাৰ ব্যৱস্থা কৰিবলৈও চেষ্টা কৰিছিল। তেনে কাৰণতে আমি দেখিলোঁ যে ৰাজনৈতিকভাৱে আমি পৰাস্ত হোৱাৰ লগে লগে ভাষিকভাৱেও উপেক্ষিত হ'বলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ঊনবিংশ শতিকাৰ প্ৰথম স্তৰত মন কৰিলে দেখিব, ব্ৰিটিছ অহাৰ পাছতেই আমাৰ অসমত চৰকাৰী ভাষা হিচাপে কোনো ভাষা প্ৰতিষ্ঠা প্ৰথমতে কৰা হোৱা নাছিলে। এই 1836 চনলৈকে 37 চনলৈকে অসমৰ কোনো চৰকাৰী ভাষা বুলি কথা এটা নাছিল। তাৰ আগত আহোমসকলেতো কোনো চৰকাৰী ভাষা বুলি ভাষা কথা কোৱাৰ প্ৰয়োজন নাছিলেই, কাৰণ তেতিয়াৰ যি ৰাষ্ট্ৰ আছিল সেয়া এতিয়াৰ দৰে ৰাষ্ট্ৰ নহয়, মধ্যযুগীয় ৰাষ্ট্ৰ। গতিকে তাত চৰকাৰী ভাষা বুলি কোৱাৰ কোনো কথা নাছিল। গতিকে যি ভাষাত কথা ক'লে সকলোৱে বুজি পায়, যি ভাষাত লিখিলে সকলোৱে অনুভৱ কৰিব পাৰে, সেয়াই আমাৰ ভাষা আছিল। আৰু সেইটোৱে আমাৰ অসমীয়া ভাষা, যিটো আমি আজি নতুন ৰূপত ব্যৱহাৰ কৰি আছোঁ। গতিকে ব্ৰিটিছসকল আহি অসমত কিন্তু প্ৰথম অৱস্থাত এই আৰবী পাৰ্চী ভাষাটোৱে আমাৰ চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰি আছিল। যিটো ভাষাত তেওঁলোকে মোগল সাম্ৰাজ্যখন লোৱাৰ পিছত ব্যৱহাৰ কৰিছিল, সেইটোৱে আমাৰ অসমৰো চৰকাৰী ভাষাৰ দৰে ব্যৱহৃত হৈ আছিল। আদালতত আৰু স্কুলটো নাছিলে। তাৰপিছত আমাৰ অসমত বাংলা ভাষা প্ৰৱৰ্তন কৰা হ'ল। চৰকাৰী ভাষা, প্ৰথম স্বীকৃত চৰকাৰী ভাষা অসমৰ বাংলা ভাষা। তাৰ আগত অসমীয়া ভাষা চৰকাৰী ভাষা নাছিলে। আৰু সেইটো কৰাৰ নেপথ্যত আমি বহু সময়ত বাঙালীসকলক যদিও আপত্তি কৰি দৰ্শাই থাকোঁ, সেই ৰিপৰ্টটো কিন্তু ব্ৰিটিছসকলৰ ফালৰ পৰাই গৈছিল। কেপ্টেইন জেনকিন্সে ৰিপৰ্ট দিছিল যে ইয়াত যিটো ভাষা চলি আছে সেই ভাষাটো প্ৰায় বাংলা ভাষাৰ দৰেই। গতিকে তেওঁলোকে আমাৰ অসমত বাংলা ভাষাটো চৰকাৰী ভাষা কৰাত সন্মতি প্ৰদান কৰিছিল। আৰু এখন আইনযোগে 1937 চনৰ পৰা ইয়াত চৰকাৰী ভাষা বাংলা হ'বলৈ আৰম্ভ কৰিছিল। তাৰ আগত কিছুমান কাৰক আছিল, যিবোৰ কাৰকে জেনকিন্সক প্ৰেৰণা যোগাইছিল।
তাৰ এটা কাৰণ মই মাত্ৰ ক'ব খুজিছোঁ দীঘলীয়া নকৰাকৈ, সেইটো হ'ল হৰিৰাম ঢেকিয়াল ফুকন। আপোনালোকে সকলোৱে চিনি পায়। তেওঁৰ পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন, যি অসমীয়া ভাষাটো অসমৰ চৰকাৰী ভাষা হ'ব লাগে বুলি আটাইতকৈ বেছিকৈ চেষ্টা আৰু আন্দোলন কৰিছিল। অসমীয়া ভাষা সম্পৰ্কে তেওঁ লিখা যিটো টোকা, সেই টোকাটো আমাৰ কাৰণে এতিয়াও মাইলৰ খুঁটিৰ নিচিনা এটা টোকা, যি মিলছ অসমলৈ আহোঁতে মিলছ অসমলৈ আহোঁতে সেই টোকাটো প্ৰদান কৰি অসমীয়া ভাষাটোৰ সপক্ষে মত প্ৰকাশ কৰিছিল। কিন্তু তেওঁৰ দেউতাক হৰিৰাম ঢেকিয়াল ফুকনে ব্ৰিটিছ অসমলৈ অহাৰ পাছতেই অসমত বাংলা ভাষাটোৱেই যে প্ৰচলিত হ'বৰ কিছুমান সম্ভাৱনা আছে, তেনেকুৱা এটা কাম তেওঁ কৰিছিল। সেই কামটো হ'ল আসাম বুৰঞ্জী তেওঁ লিখিছিল বাংলা ভাষাত, আৰু সেইখন কলিকতাৰ পৰাই প্ৰকাশ পাইছিল। আৰু সেইখনৰ অলপতে অসম প্ৰকাশন পৰিষদে নতুন সংস্কৰণ উলিয়াইছে। তাত আপোনালোকে দেখিব কেনেকৈ তাত বাংলা ভাষাটোত অসমৰ এখন বুৰঞ্জী লিখা হৈছিল, আৰু কেনেকৈ 600 বছৰ শাসন কৰা আহোমসকলৰ প্ৰতি ক'ৰবাত তাচ্ছিল্যৰ কটাক্ষ এই ধৰণৰ কথাবোৰো আছে। তাৰ ঠিক দুবছৰমানৰ পাছতেই এই 1828 চনৰ ঘটনা এইটো। 28 আৰু 29-30 অসমলৈ এজন ব্যক্তি আহিছে, তেওঁ ইংলেণ্ডৰ পৰা অহা মিছনেৰী। তেওঁ আহি অসমত এখন স্কুল পাতিছে গুৱাহাটীত। সেইখন অসমৰ প্ৰথমখন আধুনিক ধৰণৰ স্কুল। তেওঁৰ নাম আছিলে জেমছ ৰে। তেওঁ আহি অসমত যেতিয়া বিদ্যালয় এখন পাতিল, তেওঁ স্থানীয় ভাষাত লিখা কিতাপ বিচাৰিছে বিদ্যালয়ত পাঠ্যপুথি ৰূপে পঢ়াবৰ কাৰণে। তেওঁ এখনো পাঠ্যপুথি স্থানীয় ভাষাত লিখা তেতিয়া পোৱা নাই, কাৰণ অসমত ছপা যন্ত্ৰ নাই, অসমীয়া ভাষাত কোনো ছপা কিতাপ ওলোৱা নাই। দুখনেই ছপা কিতাপ অসমত আছে। তাৰে এখন হ'ল বাইবেলৰ নিউ টেষ্টামেণ্টৰ অনুবাদ, 1913 চনত উইলিয়াম কেৰী আৰু আত্মাৰ মহমাই যিটো অনুবাদ কৰিছিলে, আৰু দ্বিতীয়খন হ'ল হৰিৰাম ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জী, যিখন বাংলা ভাষাত আছিলে। গতিকে তেওঁ সেই বিদ্যালয়খন নচলিল, দুবছৰমানৰ পিছত বন্ধ হৈ গ'ল। সেই বিদ্যালয়খনত কিন্তু তেওঁ বাংলা ভাষাৰ পাঠ্যপুথিয়ে প্ৰচলন কৰিবলৈ বাধ্য হৈছিল, যিটো অসমীয়া ভাষাত পাঠ্যপুথি নাছিল। তাৰপিছত ৰবিনছন আহিছে। গুৱাহাটী ছেমিনাৰী, যিখন এতিয়া কটন কলেজৰ হাইস্কুল বুলি আমি জানো, ব্ৰহ্মপুত্ৰৰ পাৰত আছে, সেই বিদ্যালয়খন তেওঁ আৰম্ভ কৰিছে 1934 চনত। সেইখন অসমৰ প্ৰথমখন আধুনিক বিদ্যালয়, যিখনৰ যোগেদি অসমৰ শিক্ষা বিভাগটো আৰম্ভ হৈছিলে। আৰু তাতো মূলতঃ ইংৰাজী ভাষাটোৱে শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল, যদিও বাংলা ভাষাটোকেই পাঠ্যপুথিত ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল সৰু প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহত, কাৰণ অসমীয়া ভাষাত কোনো ছপা পাঠ্যপুথি তেতিয়া নাছিল। গতিকে যিখন আমাৰ ৰাজ্যত ছপা কৰাৰ কোনো ধৰণৰ আহিলা নাই, ছপা যন্ত্ৰ নাই, ছপা পাঠ্যপুথি নাই, ছপা কিতাপ নাই, সেইখন প্ৰদেশত বেলেগৰ মানুহখিনি আহি তেওঁলোকৰ ভাষাত থকা পাঠ্যপুথি কিছুমান প্ৰচলন কৰি দিয়াটো যথেষ্ট সহজ কথা আছিল। আৰু সেই সহজ কথাটোৰ সুবিধা বাঙালীসকলে যেতিয়া অসমলৈ বিভিন্ন কামত আহিবলৈ ল'লে, আপোনালোকে জানে ব্ৰিটিছ অহাৰ পাছত যিখিনি আমাৰ চৰকাৰী চাকৰি ব্ৰিটিছসকলৰ দিনত আৰম্ভ হৈছিল, বিশেষকৈ আদালতত বা অফিচ কাছাৰীবোৰত যিবোৰ ব্যৱহাৰ হৈছিল, গোটেইখিনি তেওঁলোক বাঙালী মানুহে আহি ইয়াত চাকৰি কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁলোকে তেওঁলোকৰ ভাষাটো বিদ্যালয়ত প্ৰচলিত হ'লে ভাল পোৱাটোৱে স্বাভাৱিক। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে কিন্তু তেওঁলোকৰ ভাষাটো ইয়াত চৰকাৰী ভাষা হিচাপে বা ইয়াৰ বিদ্যালয়ৰ ভাষা হিচাপে থকাটো যথেষ্ট চেষ্টা কৰিছিল, আৰু সেইকাৰণে আমাৰ সংঘাতটো তেতিয়া আৰম্ভ হৈছে। প্ৰথম অৱস্থাত তেওঁলোকৰ ভাষাটো জাপি দিয়া সময়ত সংঘাত আৰম্ভ হোৱাৰ প্ৰশ্নটো নাছিল, কাৰণ আমাৰ শিক্ষিত মানুহে নাছিল। তাৰপিছত আমি দেখোঁ যে আমাৰ মানুহে আমাৰ ভাষাটোৰ গুৰুত্ব বুজিবলৈ আৰম্ভ কৰিছে। আমাৰ যিটো জাতীয়তাবাদ, ব্ৰিটিছ যেতিয়া অসমলৈ আহিছে, আমাৰ বহুত বেছি জাতীয়তাবাদ আছিলে বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ ইতিমধ্যেই 1765 চনত অসমৰ এটা অংশ ব্ৰিটিছৰ দখললৈ গ'ল। 1765 চনত কোচ ৰাজ্যৰ আমাৰ গুৱাহাটীৰ পৰা নামনিৰ যিটো অংশ, যিখন বৃহৎ গোৱালপাৰা জিলা, গোৱালপাৰা প্ৰথম অসমৰ থানা বা টাউন প্ৰতিষ্ঠা হৈছে ব্ৰিটিছৰ দিনত, সেইখন আমাৰ 1765 চনতেই ব্ৰিটিছৰ তললৈ গ'ল। এতিয়া ব্ৰিটিছৰ তললৈ নোযোৱাকৈ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য বাকী আছিল, তাৰ ভিতৰত আহোম ৰাজ্যখনো এখন আছিল, ব্ৰিটিছে দখল কৰিব নোৱাৰাকৈ থকা। আৰু ব্ৰিটিছে বিভিন্ন সময়ত সহায় কৰিবলৈ অসমলৈ আহিছিলে। আপোনালোকে সেই কথাবোৰ ইতিমধ্যে বহুতে জানে। কেপ্টেইন ৱেলছ অহা বা ৱেডে আহি ইয়াৰ বুৰঞ্জী লিখা, নদী সমীক্ষা কৰা, এই কথাবোৰ আমি জানো, যিবোৰে ব্ৰিটিছক অহাৰ বাটটো দেখুৱাবলৈ আৰম্ভ কৰিছিলে কেনেকৈ অসমলৈ আহিব পৰা যায়। আৰু বিশেষ উদ্দেশ্যটো আছিলে চাহ খেতি কৰা চিংফুসকলৰ মাজত বা এই খামতিসকলৰ মাজত হদিয়াত গৈ পেলাই। কিন্তু তেওঁলোকে দখল কৰিব পৰা নাছিলে। আৰু দখল কৰিব নোৱাৰাকৈ থকা এই আহোম ৰাজ্যখনৰ জনসংখ্যা যেতিয়া ডেভিড স্কটে অসমখন দখল কৰে 1826 চনত, তেতিয়া মাত্ৰ 8 লাখ জনসংখ্যা। গতিকে আপোনালোকে চাব যে 8 লাখ মানুহে কোৱাহে এটা ভাষা আছিলে, যিটো ভাষা লৈ পেলাই আমি জাতীয়তাবাদৰ কথা কৈ আছোঁ। নামনি অসমৰ যিখিনি ঠাই, তাত বাংলা ভাষাটোৱে চৰকাৰী ভাষা কৰা হ'ল, 1725 চনতে কৰা হ'ল, আৰু সেইটো 1914 চনলৈকে অব্যাহত থাকিলে। 1914 চনতহে গোৱালপাৰা জিলাখনৰ ভাষাটো অসমীয়া ভাষা কৰা হৈছে। আৰু তাৰ নেপথ্যত যিসকল ব্যক্তিয়ে সংগ্ৰাম কৰিছিলে, তেওঁলোকৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা আৰু পাণ্ডেন্দ্ৰনাথ গগৈ। যদি 1900 চনত পাণ্ডেন্দ্ৰনাথ গগৈ ঢুকাল, কিন্তু তেওঁৰ চেষ্টাৰ ফল এটা আমি 1914 চনত দেখিবলৈ পালোঁ। গোৱালপাৰা জিলাখনত, গুৱাহাটীৰ পৰা নামনিৰ আটাইখিনি জিলা গোৱালপাৰাতেই অন্তৰ্ভুক্ত আছিলে, সেই জিলাখনত অসমীয়া ভাষা চৰকাৰী ভাষা কৰা হ'ল 1914 চনত। গতিকে 1826 চনত লোৱা যিখন অসম, সেইখনত 8 লাখ মানুহ মাত্ৰ আছিলে। আমি জানো যে গৌৰীনাথ সিংহৰ আগে আগে যিটো
লোকপিয়ল হৈছিলে অসমৰ জনসংখ্যা প্ৰায় 24 লাখমান আছিলে আৰু তাৰপিছত বিভিন্ন ধৰণৰ ৰোগত বিশেষকৈ যিটো আমাৰ জহনী ৰোগ বুলি যিটো কোৱা হয় ডিচেণ্ট্ৰি ৰোগ কলা জ্বৰ মোৱামৰীয়া বিদ্ৰোহ মানৰ আক্ৰমণ এই গোটেইবোৰ মিলি 16 লাখমান অসমীয়া মানুহ মৰিলে এই 16 লাখমান অসমীয়া মানুহৰ মৃত্যুৰ পাছত থাকি যোৱা 8 লাখ মানুহে কোৱা ভাষা এটা অসমীয়া ভাষা আৰু সেই মানুহখিনিও বিচ্ছিন্ন ধৰণে আছে কাৰণ মানুহৰ আক্ৰমণৰ পিছত পলাই থকা মানুহৰ সংখ্যাটোৱে বেছি বহুতে উপাধি সলনি কৰিছে বহুতে নাম সলনি কৰিছে আহোম বুলি ক'বলৈ ভয় কৰে কোনে কেতিয়া কি কৰিব ঠিকনা নোহোৱা এটা অৱস্থা সেইখিনি সময়ত মানুহখিনি একত্ৰিত হ'বৰ কাৰণে আমাক বেলেগ একো মাধ্যম নাছিলে আৰু যদি কেনেবাকৈ ব্ৰিটিছে 1837 চনত 36 চনত বাংলা ভাষাটো অসমত চৰকাৰী ভাষা নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো অসমত জাতীয়তাবাদ এটা গঢ় লোৱাটোৱে টান হ'লহেঁতেন কাৰণ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা অসমত বেলেগ ৰাজকীয়ভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'লেও সকলোৱে নিজৰ নিজৰ ভাষা এটা আছিলে সংস্কৃতি বেলেগ পিন্ধন উৰণ বেলেগ ঘৰ বনোৱাৰ প্ৰণালী বেলেগ খাদ্য প্ৰণালী বেলেগ গতিকে এই মানুহখিনি একত্ৰিত হ'বৰ কাৰণে কিন্তু মূল আধাৰটো হ'ল আমাৰ ভাষা যে ভাষাটো যদি ৰক্ষা কৰিবলৈ এই আন্দোলনটো নহ'লহেঁতেন তেতিয়াহ'লে আমি হয়তো আজি অসমীয়া হিচাপে পৰিচয় দিবৰ কাৰণে এটা বাট বিচাৰি নাপালোহেঁতেন আৰু সেই গোটেই কামখিনিত এই গোটেই পৰিক্ৰমাটোত যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিলে তেওঁলোকৰ ভিতৰত এগৰাকী হ'ল পানীন্দ্ৰ নাথ গগৈ যাৰ কথা আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰথম আন্দোলনখিনি হৈছিলে ৰাজনৈতিক ধৰণৰ প্ৰচেষ্টা সেইখিনি আন্দোলনৰ অংশগ্ৰহণ কৰা এজন মানুহ আমি নাম ক'লোঁ আনন্দৰাম ঢেকীয়াল ফুকন তাৰ লগতে আন কেইবাগৰাকীও ব্যক্তিয়ে এই গোটেই কামটোত অৰিহণা আগবঢ়াইছিলে তাৰে এজনৰ নাম আমি ল'ব লাগে তেওঁ আমেৰিকান মানুহ মাইলছ ব্ৰনছন যি অসমতেই দীৰ্ঘদিন ধৰি থাকিলে আৰু অসমৰ নগাঁৱত থাকি তেওঁ মিছনেৰীসকলৰ কাম কাজ কৰিছিলে আৰু তেওঁ কিন্তু অসমীয়া ভাষাটোত প্ৰথমখন ছপা অভিধান প্ৰণয়ন কৰি উলিয়াইছিলে মাইলছ ব্ৰনছন দ্বিতীয়খন হেমচন্দ্ৰ বৰুৱাই কৰা হেমকোষ আৰু মাইলছ ব্ৰনছনে অসমীয়া ভাষাটোৰ স্বকীয়তা সম্পৰ্কে প্ৰথমে কিন্তু কথা ক'বলৈ আৰম্ভ কৰিছিল এই যুক্তিসিদ্ধভাৱে আৰু এখন অভিধান হাতত লৈ পেলাই আৰু তেওঁ নগাঁৱৰ যিখন কমিটিয়ে ব্ৰিটিছক হেঁচা প্ৰয়োগ কৰিছে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিব লাগে বুলি সেই কমিটিখনৰ তেওঁ প্ৰেচিডেণ্ট আছিলে তেওঁ সভাপতি আছিলে এজন মিছনেৰী মানুহ সেইটো আমি তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈও কেতিয়াবা আমাৰ জাতিটোৱে কিন্তু পাহৰি থকা আমি দেখোঁ যিদৰে পানীন্দ্ৰ নাথ গগৈক আমি পাহৰি গৈছোঁ দ্বিতীয় চেষ্টাটো গুৱাহাটীৰ পৰা হৈছে আৰু গুৱাহাটীৰ পৰা হোৱা চেষ্টাটোৰ মূল যিবোৰ মিটিং সেই মিটিংসমূহত সভাপতিত্ব কৰা মানুহজন আছিলে কিন্তু কন্দৰ্পেশ্বৰ সিংহ পুৰন্দৰ সিংহৰ নাতিয়েক আপোনালোকে জানে মণিৰাম দেৱানৰ যিটো স্বাধীনতা আন্দোলন সেই আন্দোলনটোৰ পাছত কন্দৰ্পেশ্বৰ সিংহক নিৰ্বাসন দিয়া হৈছে যোৰহাটৰ তেওঁৰ যি ৰাজ কাৰেং আছিলে সেয়া ব্ৰিটিছে দখল কৰিছে সা সম্পত্তি ধৰি গোটেইবোৰ আৰু কন্দৰ্পেশ্বৰ সিংহক গুৱাহাটীৰ পৰা উজনিলৈ আহিবলৈ বাধা প্ৰয়োগ কৰা হৈছে তেওঁ গুৱাহাটীতে থাকিবলৈ বাধ্য হৈছে আৰু গুৱাহাটীত থকা সময়খিনিত যেতিয়া অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে আন্দোলন আৰম্ভ হৈছে এই আন্দোলনসমূহত গুৱাহাটীৰ যিসকল ডেকা ল'ৰা তেওঁলোকে কন্দৰ্পেশ্বৰ সিংহক সেই মিটিংসমূহত সভাপতিত্ব কৰিবলৈ মাতে আৰু তেওঁৰ সভাপতিত্বত হোৱা সিদ্ধান্তবোৰ ব্ৰিটিছ চৰকাৰলৈ পঠিওৱা হৈছে আৰু অৱশেষত কেম্পেল নামৰ এজন ব্ৰিটিছ অফিচাৰৰ নেতৃত্বত অসমীয়া ভাষাটো চৰকাৰী ভাষা হ'ব লাগে বুলি সিদ্ধান্ত হৈছে আৰু সেই চনকেইটা আমি জানোৱেই 1872 চনত আদালতত অসমীয়া ভাষা আহিব লাগে বুলি কোৱা হ'ল আৰু 1873 চনত স্কুলতো অসমীয়া ভাষা আহিব লাগে বুলি কোৱা হ'ল আৰু 1871 চনতেই আমাৰ গোহাঁই বৰুৱা আৰু পানীন্দ্ৰ নাথ গগৈ দুইজন মানুহৰ জন্ম এজনৰ জন্ম লখিমপুৰৰ নকাৰী এজনৰ জন্ম নকাৰীৰ পৰা 4 কিলোমিটাৰ দূৰৰ চেতিয়া গাঁও আৰু আপোনালোকে এই কথাটো অনুমান কৰিব পাৰিব যে তাৰ সমসাময়িকভাৱে জন্মগ্ৰহণ কৰা যিসকল ব্যক্তি তেওঁলোকে যিবোৰ বিদ্যালয়ত পঢ়িছিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা কনকলাল বৰুৱা ৰমাকান্ত বৰকাকতি এই আটাইসকল ব্যক্তিয়ে কিন্তু বিদ্যালয়ত বাংলা ভাষাৰ পাঠ্যপুথিয়ে পঢ়িছিল কাৰণ সেইখিনি সময়ত বাংলা ভাষাই 1872-73 চনলৈকে আছিলে কিন্তু বহুমান আমাৰ ধাৰণা এনেকুৱা হয় যে 72-73 চনটো আমাৰ একদম এখন বেৰ মাৰি দিয়াৰ নিচিনা হ'ল আৰু 73 চনৰ পৰা অসমত যেন অসমীয়া ভাষাৰ পাঠ্যপুথি পঢ়োৱা হ'ল তেনেকুৱা ধাৰণা এটা বহুতৰে আমাৰ আছে আমি সেই কথাখিনি ভাল ধৰণে কেতিয়াবা নজনাৰ কাৰণেও পানীন্দ্ৰ নাথ গগৈ বা পদ্মনাথ গোহাঁইবৰুৱাৰ নিচিনা মানুহ উপেক্ষিত হৈ থাকে কাৰণ আপোনালোকে চাব 1871-72 চনলৈকে অসমত অসমীয়া পাঠ্যপুথি ৰচনা কৰাৰ কোনো পৰিৱেশে জন্ম হোৱা নাই জন্ম নোহোৱাৰ কাৰণ হ'ল কাৰণ সেই পাঠ্যপুথি ক'ত পঢ়াব কোনো বিদ্যালয় নাই সকলো বিদ্যালয়ত বাংলা ভাষা পাঠ্যপুথি চলে কলিকতা বিশ্ববিদ্যালয়ৰ যি শিক্ষা ব্যৱস্থা তাত তেওঁলোকে বাংলা ভাষাটোকেই প্ৰৱৰ্তাই ৰাখিব পৰা নাই এইটো অকল অসমীয়াসকলৰ সংগ্ৰাম বুলি ভবাটোও ভুল কেতিয়াবা কাৰণ বাঙালীসকলে নিজৰ ভাষাটোকো কলিকতা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে 1857 চনত ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হৈছে আৰু 58-59-60 চনত তাৰ পৰা বাংলা ভাষা বিতৰণ কৰা হৈছে 57 চনত বাংলা ভাষাটো কিন্তু আছিলে কলিকতা বিশ্ববিদ্যালয়ত BA পৰ্যায়লৈকে বাংলা ভাষা পঢ়িব পাৰে কিন্তু সেই বিশ্ববিদ্যালয়ত ব্ৰিটিছসকলে বাংলা ভাষা অঁতৰাই দিলে আৰু তেওঁলোকৰে সংগ্ৰাম আৰম্ভ হৈছে বাংলা ভাষাটো বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেনেস্থলত অসমীয়া ভাষাটোৱে গুৰুত্ব নোপোৱাটো একেবাৰে অস্বাভাৱিক কথা এটা নহয় কাৰণ সেই 8 লাখৰ পৰা মানুহ সংখ্যা কেইটামান বাঢ়ি আহি পেলাই অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যাটো এই 1900 চনলৈকে মাত্ৰ 16 লাখো হোৱাগৈ নাই দুগুণো হোৱাগৈ নাই তেনেস্থলত ইমান কম মানুহে কোৱা ভাষা এটা প্ৰতিষ্ঠা কৰাটো ইমান সহজ কথা নাছিলে বাঙালীসকলৰ তেতিয়া ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
আশুতোষ মুখোপাধ্যায়, আনকি ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁলোক আটায়ে সংগ্ৰাম কৰিছে বাংলা ভাষাটো কলিকতা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু সেই প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে তেওঁলোকে লগত বেলেগ ভাষাৰো মানুহক বিচাৰিছে। তেতিয়া উড়িয়া আৰু অসমীয়া ভাষাই সুযোগটো পাইছে। পাওঁতে আমি কিছু লাভালাভ পালোঁ। মই প্ৰসংগক্ৰমে দুই এটা কথা তেনেকুৱা ক'বলৈ চেষ্টা কৰিম। এতিয়া অসমীয়া ভাষা পাঠ্যপুথি হিচাপে প্ৰণয়ন কৰিব নোৱাৰাৰ কথাটো প্ৰথম উপলব্ধি থকা মানুহজন আছিলে কিন্তু আনন্দৰাম ঢেকীয়াল ফুকন। তেওঁ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ 3টা খণ্ডৰ এখন কিতাপ প্ৰণয়ন কৰিছিলে। তেওঁ অনুবাদ কৰিছিলে এইখিনি নীতি কথা কিছুমান, মানুহে জানিবলগীয়া মূল্যবোধ সম্পন্ন কিছুমান কথা অনুবাদ কৰি পেলাই তেওঁ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ 3টা খণ্ডৰ কিতাপ প্ৰণয়ন কৰিছিলে। কিন্তু সেই কিতাপ ছপা কৰিবৰ কাৰণে মানুহ নাই, পাব্লিছাৰ নাই, তেতিয়া অসমত কোনো পাব্লিকেশ্যনৰ কোনো ধাৰণা নাই, ছপা যন্ত্ৰ আমাৰ নাই, গতিকে আৰু টকাও নাই সিমান। গতিকে আনন্দৰাম ঢেকীয়াল ফুকনে মুষ্টি ভিক্ষা কৰিছিলে। এই অলপ আগত ছাৰে কোৱাৰ নিচিনা যে মুষ্টি ভিক্ষা কৰি তেওঁ গৈ পেলাই মানুহৰ ঘৰে ঘৰে পইচা বিচাৰিছিলে। ঘৰে ঘৰে মানে যাৰ 2 পইচা আছে। তেতিয়া পইচা দিয়া মানুহ কেইজনৰ ভিতৰত এজন আছিল মাইলছ ব্ৰনছন। তেওঁ 10 টকা দিছিলে। আৰু আমাৰ ভাল লাগে যে কেপ্টেইন জেনকিন্সেও 10 টকা দিছিলে। আটাইতকৈ বেছিকৈ টকা দিছিলে পুৰন্দৰ সিংহৰ পুত্ৰ কামেশ্বৰ সিংহই। তেওঁ 50 টকা দিছিলে। আৰু সেই টকাখিনিৰে তেওঁ অসমীয়া ল'ৰাৰ মিত্ৰ ছপা কৰিছিলে। আৰু কোনোবাই মিছনেৰীসকলৰ যিখিনি ব্যক্তিগত বিদ্যালয়, মিছনেৰীসকলৰ বিদ্যালয়বোৰ চৰকাৰী বিদ্যালয় নহয়, তাত অসমীয়া ভাষা পঢ়াইছিলে আৰু তাত সেই কিতাপবোৰ পাঠ্যপুথিৰূপে আছিলে। কিন্তু সেই কিতাপবোৰ পাঠ্যপুথি প্ৰণয়ন নিগমে স্বীকৃতি দিয়া পাঠ্যপুথি নহয়। অসমত তেতিয়া পাঠ্যপুথি প্ৰণয়নৰ এটা প্ৰতিষ্ঠান হৈছিল, যিটোৰ হেড অফিচ আছিল নগাঁৱত। তেওঁলোকে স্বীকৃতি দিয়া পাঠ্যপুথি সেইকেইখন নহয়। গতিকে অসমীয়া ভাষাৰ কোনো স্বীকৃতিপ্ৰাপ্ত পাঠ্যপুথি 1972-73 চনলৈকে নাছিল। গতিকে 73 চনত অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হ'লেও অসমত কিন্তু বিদ্যালয়সমূহত বাংলা ভাষাৰ পাঠ্যপুথিয়ে চলি থাকে। আৰু চলি থকাৰ সেই প্ৰেক্ষাপটটোত অসমত এজন মানুহে কিছু কাম কৰিবলৈ আগুৱাই আহিল। তেওঁ হ'ল হেমচন্দ্ৰ বৰুৱা। এই হেমচন্দ্ৰ বৰুৱাৰ লগত পাঞ্জনাৰায়ণ গগৈৰ সম্পৰ্ক আছে। আৰু গগৈয়ে পাঠ্যপুথি প্ৰণয়ন কৰাৰ নেপথ্যৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ'ল হেমচন্দ্ৰ বৰুৱা, যি হেমকোষবোৰ প্ৰণয়ন কৰিছিল আৰু বহুকেইখন পাঠ্যপুথি প্ৰণয়ন কৰিছিল। তেতিয়া অসমৰ চৰকাৰে অসমৰ মানুহৰ সেই দাবীৰ প্ৰতি সঁহাৰি জনাই এটা প্ৰতিযোগিতা পাতিলে যে অসমীয়া পাঠ্যপুথি প্ৰণয়ন কৰিব লাগে আৰু প্ৰণয়ন কৰি শ্ৰেষ্ঠ হোৱাজনক 500 টকাৰ পুৰস্কাৰ দিব। আৰু হেমচন্দ্ৰ বৰুৱাই তেতিয়া অসমীয়া পাঠ্যপুথি প্ৰণয়ন কৰিছে। আৰু প্ৰণয়ন কৰি পেলাই তেওঁ প্ৰথমখন অসমীয়া পাঠ্যপুথি, চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত পাঠ্যপুথি প্ৰণয়ন কৰি পেলাই তেওঁ, যিখনৰ নাম আছিলে অসমীয়া ল'ৰাৰ আদিপাঠ, অসমীয়া ল'ৰাৰ আদিপাঠ প্ৰথম চোৱা, প্ৰণয়ন কৰি পেলাই তেওঁ 500 টকা অসম চৰকাৰৰ পৰা পুৰস্কাৰ পাইছিলে। মুঠতে 13জনে কিতাপ দিছিলে, তাৰে হেমচন্দ্ৰ বৰুৱাখন প্ৰথম হৈছিলে আৰু তেওঁ 500 টকা পুৰস্কাৰ পাইছিলে। আৰু 1875 চনত এখন ছপা হৈ ওলাইছে, প্ৰথমখন অসমীয়া পাঠ্যপুথি ছপা হৈ ওলোৱা, যিখন পাঠ্যপুথি প্ৰণয়ন নিগমে স্বীকৃতি প্ৰদান কৰা। গতিকে হেমচন্দ্ৰ বৰুৱা সেই কামটোত জড়িত হোৱা এজন গুৰুত্বপূৰ্ণ ব্যক্তি। হেমচন্দ্ৰ বৰুৱাৰ ৰচনাৱলীখন আমাৰ খুব বেছি প্ৰচলিত নহয় এতিয়া। তেওঁকো কিবাকিবি কাৰণত কেৱল হেমকোষখনৰ কাৰণেহে চিনি পাওঁ, আন কামবোৰ আমি বৰকৈ চিনি নাপাওঁ। তাৰপিছত তেওঁ কেইবাখনো পাঠ্যপুথি লিখিছে, যিসমূহৰ যোগেদি তেওঁ অসমীয়া পাঠ্যপুথি বিদ্যালয়ত প্ৰণয়ন কৰাৰ প্ৰচেষ্টাটো আৰম্ভ কৰিছিলে। এই কামটো তেওঁ আৰম্ভহে কৰিলে, তেওঁ ইতিমধ্যে আটাইতকৈ বেছিকৈ সময় দিবলৈ আৰম্ভ কৰিলে হেমকোষখনত। তাৰপিছত তেওঁ আগুৱাই নিব পৰা নাই, তেওঁৰ উত্তৰাধিকাৰী বিচাৰি পোৱা নাই। এই 1871 চনত জন্ম হোৱা পাঞ্জনাৰায়ণ গগৈ আৰু পদ্মনাথ গোহাঁই বৰুৱা, যাৰ ঘৰ লখিমপুৰ, এই পাণ্ডৱ বিবৰ্জিত এখন ঠাই, চাৰিওফালে নদী, য'ৰ পৰা বাহিৰলৈ যাব নোৱাৰি, তেনেকুৱা এখন ঠাইৰ পৰা গৈ যে হেমচন্দ্ৰ বৰুৱাৰ উত্তৰাধিকাৰী হ'বগৈ পাঠ্যপুথি প্ৰণয়নৰ কথাটো কোনেও চাগে সেইখিনিত ভবা নাছিলে। এই দুজন ব্যক্তি 1879 চনত প্ৰথম বিদ্যালয়লৈ গৈছে, এখন বাংলা মাধ্যমৰ বিদ্যালয়। মানুহজন কিন্তু, শিক্ষকজন কিন্তু অসমৰে, পুহিৰাম শৰ্মা। তেওঁ কিন্তু বাংলা মাধ্যমৰ পাঠ্যপুথি পঢ়ায়। আৰু পাঠ্যপুথিবোৰ লিখা মানুহ ব্যক্তিসকল হ'ল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ পাঠ্যপুথি তাত পঢ়ে, মদন মোহন তৰ্কালংকাৰ পাঠ্যপুথি পঢ়ে। এই পাঠ্যপুথিসমূহ পঢ়ি পেলাই তেওঁলোকে প্ৰাথমিক বিদ্যালয় সাং কৰিছে। আৰু প্ৰাথমিক বিদ্যালয়ৰ পিছত তেওঁলোকে মজলীয়া বিদ্যালয় পঢ়িলে। লখিমপুৰত মজলীয়া বিদ্যালয়খন হ'ল বাংলা মজলীয়া বিদ্যালয়। আৰু তাৰপিছত পাঞ্জনাৰায়ণ গগৈ ঘৰুৱা অৱস্থা বেয়া হৈ গ'ল, তেওঁৰ দেউতাক ঢুকাল। তেওঁৰ দেউতাক কটীয়া গগৈ নামটো। তেওঁ লখিমপুৰত থকা লখিমপুৰ তেতিয়া এটা মহকুমা আছিল, জিলা নহয়, লখিমপুৰ জিলাৰ সদৰ আছিলে ডিব্ৰুগড়, লখিমপুৰ মহকুমা। সেই মহকুমা সদৰৰ তেওঁ এজন ভেণ্ডৰ আছিলে, সাধাৰণ ভেণ্ডৰ এজন আছিলে। তেওঁ বিয়া কৰাইছিলে কদমৰ ৰাজখোৱা পৰিয়ালৰ এগৰাকী ছোৱালী, চন্দ্ৰা ৰাজখোৱা। আৰু সেই দেউতাক ঢুকোৱাৰ কাৰণে পাঞ্জনাৰায়ণ গগৈ পঢ়া শুনা কৰাৰ পিছৰ পৰ্যায়খিনি আগবাঢ়ি নগ'ল। পদ্মনাথ গোহাঁই বৰুৱা গুচি আহিলে তেওঁৰ যোৰহাটত পঢ়িবৰ কাৰণে হাইস্কুলত। আৰু পাঞ্জনাৰায়ণ গগৈয়ে জীৱিকাৰ তাৰণাত ঢকুৱাখানাৰ বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আহিবলগীয়া হ'ল। তেতিয়া তেওঁৰ বয়স একেবাৰে কম। 71 চনত জন্ম হোৱা মানুহজনে 83 চনত শিক্ষকতা কৰিবলৈ আহিছে, তেওঁৰ বয়স 14 বছৰ। তেতিয়া 14 বছৰ বয়সত তেওঁ শিক্ষকতা কৰিবলৈ অহাটো আজি ভাবি পেলাই অলপমান আচৰিত লাগে।
কিন্তু তেওঁলোকক তেতিয়া শিক্ষকতা কৰিবলৈ দিয়া হৈছে দৰমহা 10 টকা। তেওঁ 83 চনৰ পৰা 84 চনলৈ 2 বছৰ শিক্ষকতা কৰিছে। শিক্ষকতা কৰিবলৈ অহাৰ উদ্দেশ্যটো কিন্তু তেওঁ শিক্ষকতা কৰা নহয়, তেওঁ তাতকৈ অলপ ওপৰলৈ যাব খোজে। ওপৰলৈ যাব খুজিলে তেওঁ নৰ্মাল স্কুল পঢ়িব লাগিব। নৰ্মাল স্কুলটো মানে আজিকালি যিবোৰ টিচাৰ ট্ৰেইনিং যিবোৰ কলেজ, টিচাৰ ট্ৰেইনিং কলেজত তেওঁ স্কুলত পঢ়িবলৈ যাব খোজে, তাৰ কাৰণে তেওঁক টকা লাগিব, যি টকা মাকে দিব নোৱাৰে। গতিকে তেওঁ শিক্ষকতা কৰি ঢকুৱাখানাত সেই 2 বছৰত কিছু টকা তেওঁ অৰ্জন কৰিছে। মাকে কিন্তু পুতেকক দূৰলৈ যাব দিব নোখোজে। দূৰলৈ গ'লে দেউতাকটো নাই, গতিকে আৰু অসুবিধা হ'ব বুলি ভাবি দিব খোজা নাছিলে। সেইকাৰণে মাকক নজনোৱাকৈ তেওঁ ঢকুৱাখানাৰ পৰাই জাহাজত গুৱাহাটীলৈ গুচি গ'ল, এই 84 চনত, 1884 চনত। আৰু গুৱাহাটীত গৈ নৰ্মাল স্কুলত তেওঁ নাম লগালে। নৰ্মাল স্কুলত টিচাৰ ট্ৰেইনিং তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছে, আৰু তাতেই তেওঁ হেমচন্দ্ৰ বৰুৱাক লগ পাইছে। 1885 চনতে হেমচন্দ্ৰ বৰুৱাক লগ পাইছে, আৰু পাঠ্যপুথি যে তেওঁ অসমীয়া ভাষাত প্ৰণয়ন কৰা কামটো হ'ব পাৰে হেমচন্দ্ৰ বৰুৱাৰ পৰা তেওঁ বুজ লৈছে। আৰু ইতিমধ্যে তাত গৈ তেওঁ নৰ্মাল স্কুলতো বাংলা ভাষাতেই কথাবোৰ পঢ়িবলগীয়া হৈছে। নিজে পঢ়িছে বাংলা ভাষাত, স্কুলত পঢ়ুৱাইছে বাংলা ভাষা, আৰু তাত গৈ নৰ্মাল স্কুলতো শিক্ষা লৈছে বাংলা ভাষাত। গতিকে সেইখিনি সময়ত বাংলা ভাষা বিৰোধী এটা চেতনা কেনেকৈ তেওঁলোকৰ মনত গঢ় লৈছিলে, সেই কথাবোৰ জানিবৰ কাৰণে আমি আৰু কিছুমান কথা অনুকিয়াৰ প্ৰয়োজন হ'ব। মই আটাইবোৰে অনুকিয়াবলৈ নাই খোজা, ইয়াত 2-এটা কথা প্ৰসংগক্ৰমে মই কৈ যাম। তেওঁলোকে হেমচন্দ্ৰ বৰুৱাক লগ পোৱাৰ পিছত পানীন্দ্ৰনাথ গগৈয়ে ভাবিছে যে ময়ো কিছু পাঠ্যপুথি প্ৰণয়ন কৰা উচিত, কাৰণ সেই ঠাইবোৰত য'ত তেওঁ কাম কৰি আছে তাত গৈ পেলাই হেমচন্দ্ৰ বৰুৱাৰ পাঠ্যপুথিখনেই গৈ পোৱাগৈ নাই। তেওঁ নিজে প্ৰণয়ন নকৰিলে তাত একো নহ'ব ধৰণৰ ভাৱ এটা তেওঁ লৈছে, আৰু সেইবোৰ প্ৰণয়ন কৰি তেওঁ হেমচন্দ্ৰ বৰুৱাক তাত দেখুৱাইছে। আৰু 1886 চনত হেমচন্দ্ৰ বৰুৱাই তেওঁৰ যি ল'ৰা শিক্ষাৰ প্ৰথম অংশটো চাই পেলাই তাত এটা পাতনি লিখিছে যে এইখন বিদ্যালয়ৰ কাৰণে উপযোগী হৈছে, মই ভাবোঁ যে ই অসমীয়া ল'ৰাবোৰক দিবলগীয়া জ্ঞান বুদ্ধি দিব পাৰিব। হেমচন্দ্ৰ বৰুৱাই তেওঁক এটা লিখি দিছে। সেই সময়তে আৰু 2-এটা ঘটনা ঘটিছে। পদ্মনাথ গোহাঁই বৰুৱা আৰু পানীন্দ্ৰনাথ গগৈ দুজন অভিন্ন বন্ধু আছিল নহয়। যোৰহাটৰ পৰা পদ্মনাথ গোহাঁই বৰুৱা 1885 চনৰ পূজা বন্ধত গুৱাহাটীলৈ গৈছে। গৈ পেলাই গুৱাহাটীত পানীন্দ্ৰনাথ গগৈৰ লগত থাকি, তেওঁৰ বৰ্ডিঙত থাকি দুইজনে কামাখ্যাত পূজা চাবলৈ গৈছে। পূজা মানে তাত পূজাত কামাখ্যাৰ পূজা অনুষ্ঠানত নাটক পাতে। তাতে অভিমন্যু বধ নাটকখন মঞ্চস্থ হৈছে, আৰু দুইজনে তাত নাটক চাইছেগৈ। আৰু নাটক চাই আহি পেলাই পদ্মনাথ গোহাঁই বৰুৱাই নিজে নাটক কৰিবলৈ, নাটক লিখিবলৈ প্ৰেৰণা পাইছে। আনকি এইটো কথা হৈছে যে 1886 চনত পদ্মনাথ গোহাঁই বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৰৰ চোতালত দীননাথ বেজবৰুৱা আৰু তেওঁৰ পৰিয়ালৰ মানুহবোৰৰ মুখৰ আগত এখন নাটক কৰিছে। তেওঁ নিজেও অভিনয় কৰিছে, আৰু সেই প্ৰেৰণা আছিলে পানীন্দ্ৰনাথ গগৈৰ লগত থাকি পেলাই কামাখ্যাত নাটক চোৱাৰ সেই ঘটনাটো। তেনেকুৱা ধৰণৰ কথাবোৰো পানীন্দ্ৰনাথ গগৈ গুৱাহাটীলৈ যোৱাৰ কাৰণে আমাৰ জাতীয় জীৱনলৈ আহিবলৈ সুযোগ পালে। সেই পানীন্দ্ৰনাথ গগৈ 1886 চনত পাছ কৰাৰ পিছত, নৰ্মাল পাছ কৰাৰ পিছত ঘূৰি আহিছে ঢকুৱাখানালৈ। তাত তেওঁ শিক্ষকতা কৰিছেহি, আৰু শিক্ষকতা কৰি তেওঁ লগতে পাঠ্যপুথিকেইখনৰ কিছু পৰিশোধন আৰু বৰ্ধন কৰাৰ চেষ্টা আৰম্ভ কৰিছে। যিকেইখন তেওঁৰ ল'ৰা শিক্ষা, আগচোৱা, মাজচোৱা, শেষচোৱা, এইখন তেওঁৰ মূলতঃ প্ৰধান পাঠ্যপুথি, এইকেইখন তেওঁ কাম কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তাৰ আগত তেওঁলোকে আৰু এটা কাম কৰিছিলে, যিটোৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ আন বেলেগ বেলেগ ক্ষেত্ৰত। দুইজন গগৈ আৰু গোহাঁই বৰুৱাই যেতিয়া নকাৰী হাইস্কুলত মজলীয়া স্কুলত পঢ়ি আছে, তেওঁলোকে পদ্মপাণি নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলে। হাতে লিখি পেলাই দুইজনে বাংলা ভাষাত লিখা কবিতা, গল্প কিছুমান একত্ৰিত কৰি আলোচনীৰ নিচিনাকৈ প্ৰকাশ কৰিছিলে। আমি অসমৰ বিদ্যালয়সমূহে প্ৰকাশ কৰা হাতে লিখা আলোচনীৰ ইতিহাস যদি চাওঁ, সেইখনেই বোধকৰোঁ প্ৰথম আলোচনী যিখনৰ আমি ইতিহাস জানো, বিদ্যালয়ৰ পৰা প্ৰকাশ পোৱা হাতে লিখা আলোচনী। তাৰ আগত কোনো আলোচনী প্ৰকাশ পোৱাৰ কথা আমি গম নাপাওঁ। আৰু সেই কথাটোৱে কিন্তু লখিমপুৰৰ পঢ়া শুনা কৰা পৰিৱেশটোত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিলে। তাৰে এজন মানুহ আছিলে সৰ্বেশ্বৰ বৰুৱা। সৰ্বেশ্বৰ বৰুৱা বুৰঞ্জীবিদ, স্বাধীনতা আন্দোলনকাৰী, লখিমপুৰৰ প্ৰথম MLA আছিল। তেওঁ কটন কলেজত পঢ়িবলৈ গৈছে। তাৰ আগত তেওঁ যোৰহাট হাইস্কুলত পঢ়িবলৈ গৈছিলে, য'ত গোহাঁই বৰুৱাই পঢ়িছিলে। যোৰহাট হাইস্কুলত পঢ়ি থাকোঁতে 1903 চনত তেওঁ এই লখিমপুৰৰ পৰা পোৱা প্ৰেৰণাটোৰ যোগেদি ফুল নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছে। সেই আলোচনীখন অসমৰ দ্বিতীয়খন হাতে লিখা আলোচনী বুলি আমি এতিয়ালৈকে অভিহিত কৰিছোঁ, যদি বেলেগ একো নোলায়। আৰু তাৰপিছতেই পদ্মনাথ গোহাঁই বৰুৱা তেজপুৰত আহি পেলাই থিতাপি লৈছে, আৰু তেজপুৰত থকা কিছুমান ছাত্ৰক পদ্মনাথ গোহাঁই বৰুৱাই হাতে লিখা আলোচনী প্ৰকাশ কৰাৰ প্ৰেৰণা দিছে, যিখনৰ নাম হ'ল চেতনা। উলিয়াইছিলে দণ্ডীনাথ কলিতাৰ দৰে ব্যক্তিসকলে, চন্দ্ৰধৰ শৰ্মাৰ দৰে ব্যক্তিসকলে, যিখনৰ পিছত ছপাৰূপ প্ৰকাশ পাইছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত সম্পাদনাত, যিখনৰ এতিয়া একত্ৰ সংকলন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। চেতনাখন হাতে লিখা আলোচনীৰ পৰা গৈ ছপা আলোচনীলৈ পৰিগণিত হ'ল। আৰু এই সৰ্বেশ্বৰ বৰুৱা কটন কলেজত পঢ়ি থাকোঁতে 1907 চনৰ পৰা সেউতী নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছে। সেই গোটেই কামটো কিন্তু আৰম্ভণি ঘটিছিলে গোহাঁই বৰুৱা আৰু পানীন্দ্ৰনাথ গগৈৰ নেতৃত্বত লখিমপুৰত এই 1869 চনৰ পৰা 1882 চনৰ ভিতৰত পদ্মপাণি নামৰ হাতে লিখা আলোচনীখনৰ যোগেদি।
এই পাঞ্জেন্দ্ৰনাথ গগৈয়ে কিছুকাল ঢকুৱাখানাত শিক্ষকতা কৰাৰ পিছত তেওঁৰ মাকৰ যিহেতু বাসস্থান চেতিয়া গাঁৱত, তেওঁ চেতিয়া গাঁৱৰ এখন বিদ্যালয়লৈ বদলি হ'বলৈ তেওঁ চেষ্টা কৰিছে আৰু তেওঁ বদলি হৈছেও। ঢকুৱাখানাৰ পৰা তেওঁ লখিমপুৰলৈ বদলি হৈছে। সেই বদলি হোৱা কথাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু সেই গোটেই সময়ছোৱাত কৰা কামখিনিৰ কথাই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। মই এতিয়া পাঠ্যপুথিবিলাকৰ ওচৰলৈ যাব খুজিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাই যোৰহাটৰ পৰা নগাপাহাৰত পঢ়িবলৈ গ'ল। তাৰ পৰা তেওঁ এণ্ট্ৰেঞ্চ পৰীক্ষা ডিব্ৰুগড়ত দি পাছ কৰি কলিকতাত তেওঁ উচ্চ শিক্ষাৰ কাৰণে গ'ল, IA পঢ়িবলৈ গ'ল। আৰু IA এডমিশ্যন কৰাৰ লগতে তেওঁ ল এডমিশ্যন ল'লে আৰু গোহাঁই বৰুৱাই একো পৰীক্ষাই পাছ নকৰিলে। আপোনালোকে বহুতেই জানে যে কলিকতাত গৈ কোনো ডিগ্ৰী ল'ব নোৱাৰা এজন মানুহ হ'ল পদ্মনাথ গোহাঁই বৰুৱা। তেওঁ কোনো ডিগ্ৰী ল'ব নোৱাৰিলে। ডিগ্ৰী ল'ব নোৱাৰি তেওঁ 1892 চনৰ শেষৰ ফালে গুৱাহাটীলৈ অসমলৈ তেওঁ ঘূৰি আহিছে, শিৱসাগৰলৈ ঘূৰি আহিছে। আৰু এজন ডিগ্ৰী ল'ব নোৱাৰা মানুহ তেওঁ হ'ল হেমচন্দ্ৰ গোস্বামী। এই ডিগ্ৰী ল'ব নোৱাৰা মানুহকেইজনৰহে বেছি গুৰুত্ব আমি পিছত দেখিবলৈ পাওঁ, মানে এই অসমীয়া ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত। ঘূৰি আহিলে আৰু ঘূৰি আহি পেলাই তেওঁ শিৱসাগৰ প্ৰথম কিছুদিন আছেহি, তাত তেওঁ আহোম সভাৰ জন্ম দিছে, যিখন সদৌ অসম আহোম সভাৰ জন্ম দিছে। আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা যিখন জন্ম হৈছিলে কলিকতাত, সেইখনৰ শাখা তেওঁ শিৱসাগৰত জন্ম দিছে। আৰু জন্ম দি পেলাই তেওঁ যেতিয়া লখিমপুৰলৈ আহিছে, লখিমপুৰত আহি তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লখিমপুৰ শাখা জন্ম দিছে। তাৰ সম্পাদক পাঞ্জেন্দ্ৰনাথ গগৈ। আৰু লখিমপুৰত সদৌ অসম আহোম সভাৰ এখন শাখা জন্ম দিছে, তাৰো সম্পাদক পাঞ্জেন্দ্ৰনাথ গগৈ। দুইজনে একেলগে সেই দুইটা প্ৰতিষ্ঠানৰ জন্ম দিছে আৰু দুয়োটা প্ৰতিষ্ঠানৰ হৈ কাম আৰম্ভ কৰিছে। আৰু দুইজনে অসমত অসমীয়া ভাষাৰ পাঠ্যপুথি প্ৰণয়ন হ'ব লাগে বুলি কিছুমান চেষ্টা কৰিবলৈ আৰম্ভ কৰিছে। গোহাঁই বৰুৱা অলপমান যিহেতু ক্ষেত্ৰখন বহল, তেওঁ কলিকতালৈকে যোৱা মানুহ, এতিয়া তেওঁ পাঞ্জেন্দ্ৰনাথ গগৈৰ লগত লগ লাগি তেতিয়াৰ স্কুল ইনস্পেক্টৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ স্কুল ইনস্পেক্টৰ উইলছনলৈ এখন তেওঁ দৰখাস্ত লিখিছে যে আমাৰ বিদ্যালয়বোৰত কিয় এতিয়াও বাংলা ভাষাৰ পাঠ্যপুথি প্ৰচলিত হৈ আছে। 1872 চনতেই অসমীয়া ভাষা কৰা হ'ল, এতিয়ালৈকে 20 বছৰ পাৰ হ'ল, বাংলা ভাষাৰ পাঠ্যপুথি কিয় আছে? উইলছন মানুহজন বৰ ভাল আছিল, অসমৰ কাৰণে কিছু তেওঁ উপকাৰী আছিল। উইলছনে তেওঁলোকলৈ উত্তৰ লিখিছে যে তোমালোকৰ ভাষাৰ পাঠ্যপুথি কিছুমানৰ নাম মোক দিয়া, মই সেইবোৰ বিদ্যালয়ত প্ৰৱৰ্তন কৰিবলৈ ক'ম। তোমালোকৰ পাঠ্যপুথিয়ে এতিয়ালৈকে নাই পোৱা, আমি কেনেকৈ সেই কামটো কৰিম? আৰু তেওঁলোকে সঁচাকৈ চাই দেখিলে পাঠ্যপুথি নাই, আমি দাবী কৰি কি লাভ আছে? আৰু নাই বুলিতো বহি থাকিলে নহ'ব, হাত সাৱটি তেওঁলোকেই পাঠ্যপুথি প্ৰণয়নৰ কামটো আৰম্ভ কৰিবলৈ লৈছে। তেতিয়ালৈকে পাঞ্জেন্দ্ৰনাথ গগৈয়ে নিজৰ যিকেইখন ল'ৰা শিক্ষা পাঠ্যপুথি 3খন লিখিছিলে, ছপা কৰা নাই। প্ৰথম তেওঁলোকে কিন্তু ছপা কৰিছে, দুইজন মানুহে গোট খাই পেলাই এখন পাঠ্যপুথি, সেইখনৰ নাম হ'ল সাহিত্য সংগ্ৰহ। গোহাঁই বৰুৱা আৰু পাঞ্জেন্দ্ৰনাথ গগৈ একেলগে সংকলন কৰিছে। সেইখন এণ্ট্ৰেঞ্চ পৰীক্ষাৰো পাঠ্যপুথি হিচাপে পৰিগণিত হৈছিলে পিছলৈ। সেইখনৰ 1925 চনত ওলোৱা এটা সংস্কৰণ মই পাবলৈ সক্ষম হৈছোঁ, কিন্তু 1893 চনত ওলোৱা সংস্কৰণটো এতিয়ালৈকে মই ক'তো লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেই সংস্কৰণটোত অসমৰ বিভিন্নজন ব্যক্তিয়ে লিখা গল্প ওলোৱা নাই তেতিয়ালৈকে, কাহিনী, কবিতা, আখ্যান এইবোৰ সংকলন কৰি পেলাই বিদ্যালয়ৰ পাঠ্যপুথিৰ ৰূপে প্ৰণয়ন কৰিব পৰাকৈ ৰচনা কৰা হৈছিল। আৰু জে উইলছনে সেই কিতাপখন খুব সোনকালেই পাঠ্যপুথি হিচাপে বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰিবলৈ অনুমতি দিছিল। আৰু সেই বছৰতেই 1993 চনতেই পাঞ্জেন্দ্ৰনাথ গগৈয়ে নিজৰ যিকেইখন ল'ৰা শিক্ষা আগছোৱা আৰু মাছছোৱা দুইখন প্ৰকাশ কৰিছে। আৰু সেইকেইখন নিজে পইচা খৰচ কৰি প্ৰকাশ কৰিছে। কিন্তু মই আগতে কৈছোঁ অসমত এতিয়ালৈকে কোনো ধৰণৰ পাব্লিকেশ্যন নাই, মানে প্ৰতিষ্ঠান নাই, প্ৰকাশন প্ৰতিষ্ঠান নাই। ছপাশালো অসমত বৰ বেছি নাই, কলিকতাত ছপা কৰি আনিবলগীয়া হয়। তেওঁ কিতাপখিনি সাম্য প্ৰেছত বেছিকৈ ছপা কৰিছিলে, আনি পেলাই সেই কিতাপ দুখন ছপা কৰিছে। আৰু ছপা কৰাৰ আগৰ প্ৰক্ৰিয়াটো বৰ আনন্দদায়ক। তেওঁ সেই কিতাপকেইখন ছপা হোৱাৰ আগত পঠিয়াই দিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ গুৱাহাটী কাৰ্যালয়লৈ। তাত সেই কিতাপকেইখন সম্পূৰ্ণ মানুহৰ আগত পাঠ কৰা হৈছে। পাঠ কৰি তেওঁলোকে প্ৰচিডিং লিখিছে, প্ৰচিডিংবিলাক আমি পাইছোঁ এতিয়া। প্ৰচিডিং লিখিছে যে পানীন্দ্ৰনাথ গগৈৰ পাঠ্যপুথিকেইখন অসমীয়া ল'ৰাৰ কাৰণে বৰ উপযোগী, এইকেইখন ছপা কৰিবলৈ তেওঁ অনুমতি দিয়া হ'ল। এই চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, ৰমাকান্ত বৰকাকতি তেতিয়া সভাপতি আছিল, তেওঁলোকে লিখা প্ৰচিডিংবোৰ আমি পাইছোঁ। আৰু সেই কপি পানীন্দ্ৰনাথ গগৈলৈ পঠিয়াইছে। গগৈয়ে তাৰ আধাৰত কৰিবলগীয়া শুধৰণিবোৰ কৰাৰ পিছত 1893 চনত সেই পাঠ্যপুথিকেইখন তেওঁ ছপা কৰি পেলাই উলিয়াইছে। আৰু ছপা কৰি উলিয়াই লগে লগে উইলছনলৈ পঠিয়াইছে। আৰু উইলছনে সেইখিনি পাঠ্যপুথি নগাঁৱলৈ পঠিয়াইছে, নগাঁৱৰ যিখন পাঠ্যপুথি প্ৰণয়ন সমিতি তালৈ পঠিয়াইছে। তেওঁলোকে অনুমোদন জনাইছে, আৰু অনুমোদন জনোৱাৰ পিছত সেই পাঠ্যপুথিসমূহ অসমৰ বিদ্যালয়ত প্ৰচলিত হ'বলৈ আৰম্ভ হৈছে। কিন্তু সেয়া মাত্ৰ এপাচি শাকত এটা জলকীয়াৰ নিচিনাহে, কাৰণ বিভিন্ন পাঠ্যপুথি দৰকাৰ হৈছে আমাক। ভূগোলৰ পাঠ্যপুথি লাগে, গণিতৰ পাঠ্যপুথি লাগে, বুৰঞ্জীৰ পাঠ্যপুথি লাগে। এয়া কেৱল সাহিত্যৰ পাঠ্যপুথিহে, সেই কিতাপবোৰ কোনে লিখিব? এতিয়া ভাবি আচৰিত লাগে যে সেই দুইজন মানুহেই, গোহাঁই বৰুৱা আৰু পাঞ্জেন্দ্ৰনাথ গগৈ, দুইজন মানুহেই গোট খাই পেলাই ভূগোলৰ কিতাপো লিখিছে। দুইজন মানুহে এখন এখন ভূগোলৰ কিতাপ লিখিছে, গণিতৰ কিতাপ লিখিছে, ব্যাকৰণৰ কিতাপ লিখিছে, বেলেগ বেলেগ বিষয়ৰ।
আৰু দুইজনে গোট খাই পেলাই এখন অসম বুৰঞ্জী লিখিবলৈ চেষ্টা কৰিছিলে স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণে। আৰু সেই কিতাপখন পানীনাৰায়ণ গগৈ ঢুকোৱাৰ কাৰণে গোহাঁই বৰুৱাৰ পিছত অকলে প্ৰণয়ন কৰিলে। যিখন তেওঁ লিখা আসাম বুৰঞ্জী, যিখন গোহাঁই বৰুৱাই লিখা, সেইখনৰ তথ্য বেছিখিনি কিন্তু গোটাই উলিয়াইছিলে পানীনাৰায়ণ গগৈ। তাৰ পাতনিত গগৈয়ে লিখা কথাখিনি আছে, আৰু গোহাঁই বৰুৱাই নিজেও গগৈৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে যে বেছিখিনি বস্তু পানীনাৰায়ণ গগৈয়ে কৰিছিলে। তেনেধৰণে তেওঁলোকে গোট খাই অসমৰ বিদ্যালয়সমূহৰ পৰা বাংলা ভাষাৰ পাঠ্যপুথি নোহোৱা কৰি অসমীয়া ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা আৰম্ভ কৰিছিলে। কিন্তু এই চেষ্টা হ'ব লাগিব বহুমাত্ৰিক। এই চেষ্টা কেৱল বাংলা ভাষাটো জোৰকৈ গুচাই দিয়া চেষ্টাটো হ'লে নহ'ব। একে সময়তে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ জ্ঞান বুদ্ধিও বৃদ্ধি পাব লাগিব। অকল অসমীয়া আখৰবোৰ থাকিলে নহ'ব, তাত বিষয়বস্তু থাকিব লাগিব সেইবোৰ যিবোৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞানী কৰি তুলিব, বুদ্ধিয়ক কৰি তুলিব। এতিয়া প্ৰথম এইখিনি সময়ত গুৰুত্বপূৰ্ণ বস্তুটো আছিলে হেল্থ এণ্ড হাইজিন। আমাক লাগিব হেল্থ এণ্ড হাইজিন, স্বাস্থ্য ভালে থাকিব লাগিব আমাৰ চবৰে। আমাৰ ঘৰ দুৱাৰ থকা ঠাইবোৰ ভাল হ'ব লাগিব। আৰু সেই সম্পৰ্কীয় কথাই ঊনবিংশ শতিকাৰ অসমৰ পাঠ্যপুথিসমূহত বেছিকৈ আমি দেখিবলৈ পাওঁ। হেমচন্দ্ৰ বৰুৱাৰ পাঠ্যপুথিবোৰতো আপুনি দেখিব গা ভালে ৰাখিবৰ উপায়, কেনেকৈ আমি ভালকৈ গা ধুব লাগে, কেনেকৈ চফা হ'ব লাগে, কেনেকৈ আমি বাজলৈ যাব লাগে, আমাৰ ঘৰৰ পানীবোৰ ক'ত পৰিব লাগে, পানী পতাখিনিত আমি কোনবোৰ কাম কৰিব নালাগে, এই ধৰণৰ যিবোৰ কথা, আমাৰ কাপোৰবোৰ কেনেকৈ ৰদাব লাগে, খাদ্য কিমান দিন থ'লে বেয়া হৈ যায়, এই ধৰণৰ যিবোৰ কথা, সেই কথাবোৰ তেওঁলোকে কিন্তু তেওঁলোকৰ পাঠ্যপুথিসমূহত লিখিছিলে। আৰু সেই কথাবোৰ কিন্তু লিখিবৰ কাৰণে তেওঁলোকে পৰম্পৰাগত জ্ঞানৰ পৰাই কেৱল লিখিছে বুলি ভাবিব নোৱাৰি। কাৰণ সেইখিনি সময়ত পৃথিৱীৰ বিভিন্ন দেশত সেই চিন্তাবিলাকৰ বিকাশ ঘটিছে। বিশেষকৈ তেওঁলোকে ইংৰাজী ভাষাৰ পাঠ্যপুথি আৰু বাংলা ভাষাৰ পাঠ্যপুথি সেইবোৰ কথা পঢ়িবলৈ পাইছিলে। আৰু সেই ফলশ্ৰুতিতেই চাগে তেওঁলোকে লিখা কথাবিলাক এতিয়াও কিন্তু মানে ইনভেলিড হৈ যোৱা নাই। সেই কথাবোৰ এতিয়াও যদি আপোনালোকে পানীনাৰায়ণ গগৈৰ ৰচনাৱলী যিকোনো অংশ উলিয়াই পেলাই পঢ়ে, যদি দেখিব যে কথাবোৰ এতিয়াও একেই মূল্যৰে আছে। কাৰণ সেই কথাবোৰ প্ৰমাণসিদ্ধ কথা, সেই কথাবোৰৰ গুৰুত্ব কেতিয়াও নোহোৱা হৈ যোৱা নাই। সেইটো প্ৰথম, হেল্থ এণ্ড হাইজিন। দ্বিতীয় কথা হ'ল চৌপাশৰ পৃথিৱীখনক জনা। চৌপাশৰ পৃথিৱীখন মানে এই জীৱ জগতখনক জনা। গতিকে জীৱ জগতক জানিবলৈ হ'লে বিভিন্ন ধৰণৰ প্ৰাণীৰ, উদ্ভিদৰ বিৱৰণ থাকিব লাগিব আমাৰ পাঠ্যপুথিসমূহত। নহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বুদ্ধি কেৱল অসমৰ মাজতে সীমাবদ্ধ থাকিব, সৰু সুৰা কথাবিলাকৰ মাজতে। গতিকে আমি গগৈৰ পাঠ্যপুথিসমূহত দেখোঁ যে তেওঁ বিভিন্ন ধৰণৰ বিষয়, বিশেষকৈ জীৱ জগতখনৰ বিষয়ে বিভিন্ন বিষয় তেওঁৰ কিতাপবোৰত অন্তৰ্ভুক্ত কৰিছে, তেওঁৰ পাঠ্যপুথিসমূহত আছে। এই তিনিখন পাঠ্যপুথিৰ কথা বিশেষকৈ মই কৈছোঁ, ল'ৰা শিক্ষা আগচোৱা, মাজচোৱা, শেষচোৱা, সেই কথাবোৰ তেওঁৰ পাঠ্যপুথিসমূহত আছে। আৰু বেছিকৈ গুৰুত্ব দিছিলে নৈতিক শিক্ষাৰ ওপৰত। আমাৰ ভাৰতীয় মানুহৰ সমগ্ৰ মূল্যবোধটোৱে নৈতিকতাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। নৈতিক শিক্ষাৰ কথাটো বহুত বেছি গুৰুত্ব দিছিলে তেওঁলোকে। কিন্তু মন কৰিবলগীয়া কথা যে সেই নৈতিক শিক্ষাটো ধৰ্মীয় চেতনাৰ মাজেদি কিন্তু অহা নাই। যদি ধৰ্মীয় চেতনাৰ মাজেদি এটা অলৌকিকতা থাকে, ঈশ্বৰলৈ ভয় খোৱা কথাটো থাকে, কিন্তু পানীনাৰায়ণ গগৈ আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ পাঠ্যপুথিসমূহত যি নৈতিক জ্ঞান আছে, সি কিন্তু যুক্তিপূৰ্ণ নৈতিক জ্ঞান। তাত কাৰোবাক ভয় খুৱাই পেলাই, কাৰোবালৈ শংকা এটা প্ৰকাশ কৰাই পেলাই মানুহক নৈতিক জ্ঞান দিবলৈ চেষ্টা কৰা হোৱা নাই। আৰু সেইকাৰণে তেওঁলোকৰ যিখিনি এই জীৱন উৎকৰ্ষমূলক ৰচনা, সেই ৰচনাবোৰ এতিয়াও আধুনিক মূল্যসম্পন্ন ৰচনা বুলি আমি ক'ব পাৰোঁ। বৰ্তমান সময়ত এইবিলাকৰ প্ৰাসংগিকতা হেৰাই যোৱা নাই। আমি এই ক্ষেত্ৰত প্ৰথমজন ব্যক্তি বুলি সত্যনাথ বৰাৰ কথাটো কওঁ। সত্যনাথ বৰাৰ সাৰথি কিতাপখনৰ কথা আমি কওঁ, তেওঁ এই সম্পৰ্কে কিতাপ লিখিছে। গগৈ আৰু গোহাঁয়ে কিতাপ লিখা নাছিলে, কিন্তু তেওঁলোকৰ পাঠ্যপুথিবোৰত এই কথাবোৰ বৰ সুন্দৰ ধৰণে প্ৰকাশিত হোৱা আমি দেখিবলৈ পাইছোঁ। তাৰপিছত আছিলে এই শিশুসকলক যিটো প্ৰেৰণা দিয়াৰ যিটো প্ৰৱণতা। কাৰণ শিশুসকলক প্ৰেৰণা দিব যদি নোৱাৰে, শিশুসকলে যদি তেওঁলোকৰ জীৱনটোৰ গুৰুত্বটো বুজি নাপায়, তেতিয়াহ'লে তেওঁলোক কেতিয়াবা মূল চেষ্টাৰ পৰা বিচলিত হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে তেওঁৰ ৰচনাসমূহত শিশুসকলৰ যিটো মনৰ বল, সেইটো বৃদ্ধি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কথাবোৰ আছে। শুনাময়, ল'ৰাকাল, আমি যিবোৰ সৰুকালতে কবিতাবোৰ পঢ়িছিলোঁ, বেছিখিনিয়ে গগৈৰ কবিতা। আমাৰ প্ৰজন্মটোলৈকে পানীনাৰায়ণ গগৈৰ কবিতাসমূহে বেছিকৈ মানুহে পঢ়া শুনা কৰিবলৈ পাইছিলে বিদ্যালয়সমূহত। আৰু বহু সময়ত বিদ্যালয়ৰ পাঠ্যপুথিবোৰত গগৈৰ নামটো নিদিয়াকৈও তেনেকুৱা তেওঁৰ কবিতা, তেওঁৰ ৰচনাবিলাক আমি অন্তৰ্ভুক্ত কৰা দেখিবলৈ পাওঁ। তেনেকুৱা মই এটা অংশ, সৰু অংশ এটা কৈছোঁ ৰ'ব। শুনাময়, ল'ৰাকাল, শিকাৰ সময় ভাল, শিকে যেয়ে মন পাৰি, উঠে সেয়ে ঘোঁৰা গাড়ী, এনেধৰণৰ পাঠবোৰ আছিলে গগৈৰ। এই ধৰণৰ পাঠবিলাকৰ যোগেদিও তেওঁ আমাৰ অসমৰ শিশুসকলক সেইখিনি সময়ত প্ৰেৰণা দিছিলে। তাৰপিছতে এটা তেওঁ ডাঙৰ কাম কৰিছিলে। সেই কামটো যে তেওঁ কৰিছিলে, এই কথা আমাৰ মানুহে সাধাৰণতে চৰ্চা নকৰি বা আমি নাজানোৱে বহু সময়ত। সেইটো হ'ল অসমীয়া প্ৰবাদ প্ৰবচনৰ সংগ্ৰহ তেওঁ কৰিছিলে। প্ৰবাদ প্ৰবচনবোৰ হ'ল আমাৰ জাতীয় জীৱনটোৰ ডাঙৰ ঐতিহ্য, আমাৰ পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ।
সেইবিলাকৰ যোগেদি আমি জাতিটোৱে বহু জ্ঞান সংৰক্ষণ কৰি ৰাখিছিলোঁ, কিন্তু আমি সেইবোৰ সংৰক্ষণ কৰিবলগীয়া কথা বুলি ভবা নাছিলোঁ, কাৰণ আমাৰ মাজত আছিলেই সেইবোৰ। কিন্তু প্ৰথমজন মানুহ যিয়ে অসমৰ এইবোৰ সংগ্ৰহ কৰিছিলে তেওঁ কিন্তু অসমীয়া মানুহ নহয়, তেওঁ আমেৰিকান বেপ্টিষ্ট মিছনেৰী। তেওঁ 1840 চনত যেতিয়া মিছনেৰীসকল শদিয়াৰ পৰা ভাগি আহি পেলাই জয়পুৰত আছেহি, তাত তেওঁ এখন কিতাপ প্ৰকাশ কৰিছিলে। কিতাপখনৰ নামটো মই কৈ দিছোঁ আপোনালোকক। এখন কিতাপ প্ৰকাশ কৰিছিলে, এই কিতাপখনৰ নাম হ'ল ভকেবুলাৰী এণ্ড ফ্ৰেজেছ ইন ইংলিছ এণ্ড আছামিজ। এই গ্ৰন্থখন প্ৰণয়ন কৰিছিলে মিছেছ কাট্টাৰ, অলিভাৰ টি কাট্টাৰৰ পৰিবাৰ। তেওঁ প্ৰণয়ন কৰিছিলে। তাত প্ৰথমবাৰৰ কাৰণে অসমৰ প্ৰবাদ প্ৰবচন কিছুমান সংকলন কৰা হৈছিলে। ইংৰাজী ভাষাটো আছিলে, অসমীয়াটো আছিলে। তাৰপিছত দ্বিতীয়জন মানুহ হ'ল PR টি গৰ্ডন। তেওঁ আৰ্মি অফিচাৰ আছিলে। তেওঁ আহি যেতিয়া গোলাঘাটত চাকৰি কৰে, তেওঁ গোলাঘাট অঞ্চলৰ প্ৰবাদ প্ৰবচনবোৰ একত্ৰিত কৰি পেলাই তেওঁ ছম আছামিজ প্ৰভাৱছ বুলি এখন কিতাপ উলিয়াইছিল। এই কিতাপখন বোধ কৰোঁ 1887 চনত প্ৰকাশ হৈছে। এইখন কিতাপ আমাৰ বৰ গুৰুত্বপূৰ্ণ। কিন্তু অসমীয়া মানুহ প্ৰথমজন হ'ল পানীন্দ্ৰনাথ গগৈ, যি সেইবিলাকৰ গুৰুত্ব বুজি পাইছিলে আৰু সেইবোৰ তেওঁৰ পাঠ্যপুথিসমূহত সংকলন কৰি উলিয়াইছিলে। এতিয়া পাঠ্যপুথিসমূহত যদি তেওঁ প্ৰবাদ প্ৰবচন বুলি দিয়া মানুহে নপঢ়িব, কিন্তু তেওঁ দিয়াৰ কিন্তু ধৰণ এটা আছিলে। মই পাঠ্যপুথি এখনৰ এনেই ওপৰৰ অংশত আপোনাক দেখুৱাইছোঁ, চাব। এইখন পাঠ্যপুথিটো তেওঁৰ পাঠ্যপুথি এখন, তেওঁৰ প্ৰণয়ন কৰা পাঠ্যপুথি। এইখিনি পাঠবোৰ আছে, ইয়াতে পাঠবোৰ আছে, ছবিও তেওঁ প্ৰকাশ কৰিছিলে দেই। এই ওপৰে এডাল আঁচ মাৰি পেলাই ওপৰত প্ৰত্যেকটো পৃষ্ঠাৰ ওপৰে তেওঁ এটা অসমীয়া প্ৰবাদ প্ৰকাশ কৰিছিলে। তেওঁ প্ৰবাদবোৰ আওপকীয়াকৈ তেওঁ কিতাপত ভৰাই দিলে, আৰু সেইবোৰ আমাৰ গুৰুত্বপূৰ্ণ বস্তু বুলি বুজিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ অংশীদাৰ হৈ গ'ল। এটা মই পঢ়ি দিছোঁ। কুটৰ ঘৰৰ কুটি লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। এটা হ'ল হাতে খালে পাতে খোৱাৰ সমান, এনেকুৱা ধৰণৰ আছে। উমৈহতীয়া বাঁহী হয়, মন কৰিলে চন হয়, থলত থল ৰজা পোতা পুখুৰীত বাকেই ৰজা। এইবোৰ আমাৰ মানুহৰ মাজত প্ৰচলিত থকা কথা, কিন্তু এইবোৰ সংকলন কৰা কামটো প্ৰথমবাৰৰ কাৰণে কৰা অসমীয়া মানুহজন পানীন্দ্ৰনাথ গগৈ। এই কথাটো আমি প্ৰায় চৰ্চা নকৰাকৈয়ে থাকোঁ। এইখিনি হ'ল তেওঁ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত কৰা কাম। এতিয়া কথা হ'ল, এই পাঠ্যপুথিসমূহৰ প্ৰণয়নৰ কামটো তেওঁ অকলে কৰি আছিলে বুলি ক'লে ভুল হ'ব। তেওঁৰ লগত সমানে কৰি থকা মানুহজন হ'ল পদ্মনাথ গোহাঁই বৰুৱা। আৰু পদ্মনাথ গোহাঁই বৰুৱা যিহেতু অকণমান পৰিসৰটো বহল আছিলে, তেওঁ কলিকতালৈকে যোৱা মানুহ, গতিকে তেওঁ চৰকাৰৰ লগত এটা সুসম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিলে। সেইকাৰণে চৰকাৰৰ মানুহখিনিয়ে পদ্মনাথ গোহাঁই বৰুৱা, পানীন্দ্ৰনাথ গগৈয়ে যিখিনি উপদেশ দিছিলে পাঠ্যপুথি সম্পৰ্কে, তেওঁলোকেও মানি চলিছিলে। আৰু মানি চলাৰ ফলস্বৰূপে 1903 চনত অসমৰ সকলো বিদ্যালয়ৰ পৰা বাংলা ভাষাৰ পাঠ্যপুথি সমুলঞ্চে নোহোৱা কৰা হ'ল। আৰু সমুলঞ্চে নোহোৱা কৰাৰ আগত বিদ্যালয়সমূহৰ কাৰণে কিন্তু অসমীয়া পাঠ্যপুথি লিখি উলিওৱা হ'ল। আৰু লিখি উলিওৱা কামটো নেতৃত্ব লোৱা মূল মানুহ দুজন হ'ল এই গোহাঁই বৰুৱা আৰু পানীন্দ্ৰনাথ গগৈ। আৰু সেইখিনি সময়ত অসমৰ চিফ কমিশ্যনাৰ আছিলে বেমফিল্ড ফুলাৰৰ লগত গোহাঁই বৰুৱাৰ সম্পৰ্ক খুব ভাল আছিলে। আৰু সেইকাৰণে গোহাঁই বৰুৱাৰ পৰামৰ্শ আৰু ৰিপৰ্ট অনুসৰি বেমফিল্ড ফুলাৰে 1903 চনত অসমৰ সকলো বিদ্যালয়ৰ পৰা, অসম মানে মনত ৰাখিব ব্ৰহ্মপুত্ৰ উপত্যকা, অসম মানে গোৱালপাৰা জিলাও নহয়, কিন্তু গোৱালপাৰা গুৱাহাটীৰ পৰা তলখিনিও নহয়, আহোমৰ যিখন অসম, এইখন অসমৰ কথা আমি কৈ আছোঁ। আমাৰ বহুতৰে সেই ক্ষেত্ৰত ভ্ৰান্তি থাকে। আমি যেতিয়া 1914 চনলৈকে অসমীয়া ভাষাৰ কথা পাতোঁ, সেইখন অসম কিন্তু আহোমৰ অসমখন, এই গোৱালপাৰা জিলাখন নহয়। 14 চনৰ পাছতহে অসমৰ মেপত, অসমৰ ভাষিক মেপত গোৱালপাৰা জিলাখন আহিছে। বৰাক উপত্যকাটো সদায়ে বাংলা ভাষা, ব্ৰহ্মপুত্ৰ উপত্যকাৰো এই গোৱালপাৰা অংশটো কিন্তু বাংলা ভাষা প্ৰচলিত হৈ থকাৰ 1914 চনলৈকে আমি নিদৰ্শন পাওঁ। আৰু সেই কামখিনি কৰাৰ তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো চলাই থাকোঁতেই 1900 চনৰ শেষৰ ফালে 1899 চনৰ শেষৰ ফালে গগৈৰ অসুখ হ'ল, আৰু অসুখত তেওঁ ঢুকাল। 1900 চনৰ জানুৱাৰী মাহত তেওঁ ঢুকাল। আৰু তেওঁ ঢুকোৱা কথাটো আমাৰ জাতীয় জীৱনৰ কাৰণে বৰ এটা দুখৰ কথা, কাৰণ যিটো চেষ্টা আৰু যিটো পৰিকল্পনাৰে তেওঁলোকে ভাষিক জাতীয়তাবাদটো কাম কৰিছিলে, সেই কামটো ক'ৰবাত যেন স্তিমিত হ'ল। তেওঁ থকা হ'লে যেন আৰু কিবা কিবি বেলেগ ধৰণৰ কথা হ'লহেঁতেন, তেনেকুৱা ভাৱ আমাৰ এতিয়াও লাগি থাকে। আৰু সেই কথাটো আটাইতকৈ দুখ প্ৰকাশ কৰা মানুহজন হ'ল গোহাঁই বৰুৱা। কাৰণ আটাইতকৈ বেছি ভালকৈ গগৈক জানিছিলে গোহাঁই বৰুৱাই। সেইকাৰণে গোহাঁই বৰুৱাই তেওঁৰ যিখন লীলা কাব্য, অকণমান পানী, গোহাঁই বৰুৱাৰ যিখন লীলা কাব্য, আমি জানো যে সেইখন তেওঁৰ প্ৰথম পত্নী লীলাৰ মৃত্যুৰ উপলক্ষে লিখা এখন কবিতা কিতাপ। তাত একমাত্ৰ এটাই বেলেগ কবিতা আছে, সেইটো হ'ল পানীন্দ্ৰনাথ গগৈৰ মৃত্যুত দুখ প্ৰকাশ কৰি লিখা কবিতা। আৰু সেই কবিতাটোৱে লীলা কাব্যখন তেওঁ শেষ কৰিছিল।
তেওঁ গোহাঁই বৰুৱাৰ ডায়েৰীৰ সেই দিনৰ যিটো পৃষ্ঠা, সেই পৃষ্ঠাটোত তেওঁ গগৈৰ বিষয়ে দুখ কৰি পেলাই ইমান বেদনাহিক্ত ধৰণে কথাখিনি লিখিছে। তেওঁ ডায়েৰীৰ সেই পৃষ্ঠাটো চালে আমি অনুভৱ কৰোঁ যে কেনেকৈ এজন পৰম জাতীয় হিতৈষী মানুহৰ মৃত্যু ঘটিল, আৰু সেই কথাটো গোহাঁই বৰুৱা ইমান মানে গভীৰভাৱে অনুভৱ কৰিছে। আমি সেইটো কথা অনুভৱ কৰিব পাৰোঁ গোহাঁই বৰুৱাৰ সেই ডায়েৰীৰ পৃষ্ঠাটোৰ পৰা। এতিয়া পাঞ্জীনাৰায়ণ গগৈ এই মাত্ৰ 30 বছৰীয়া জীৱনটোত এই পাঠ্যপুথি প্ৰণয়নৰ কামটোৱে তেওঁ কৰা কেৱল নাছিলে, শিক্ষকতাই তেওঁ কেৱল কৰা নাছিলে, তেওঁ লগতে কৰা এটা গুৰুত্বপূৰ্ণ কাম হ'ল আমাৰ জাতিটোৰ ভৱিষ্যত সম্পৰ্কে তেওঁ চিন্তা কৰিছিল। এই জাতিটো যিটো জাতি ব্ৰিটিছৰ কবলত পৰি বেছি নিশকতীয়া হ'ল, ব্ৰিটিছৰ কবলত পৰাৰ পিছত এই জাতিটোৰেই এখিনি মানুহে ব্ৰিটিছৰ হৈ অসমক শোষণ কৰাৰ সুবিধা কৰি দিবলৈ ল'লে। এই জাতিটোৰ মানুহখিনি যদি জীয়াই থাকিব লাগে অসমীয়া হিচাপে কি কি কৰিব লাগিব, সেই চেতনাবোৰ সেইখিনি সময়ত জোনাকী আলোচনীখনত 2-এজন মানুহে প্ৰবন্ধ লিখি প্ৰকাশ কৰিছিলে। জোনাকী ওলাই কলিকতাৰ পৰা, আৰু জোনাকী যিসকল ব্যক্তিয়ে উলিয়ায় তেওঁলোকৰ কাৰো লগতে গগৈৰ ব্যক্তিগত চিনাকি নাই। জোনাকী আলোচনী অসমত যিসকল ব্যক্তিয়ে মগাই আনি পঢ়ে, তাৰে এজন আছিলে ঢকুৱাখানাত শিক্ষকতা কৰা পাঞ্জীনাৰায়ণ গগৈ। ঢকুৱাখানালৈ তেতিয়া আহিবলৈ কেনেকুৱা ধৰণৰ যাতায়াতৰ অৱস্থা বেয়া আছিলে আপোনালোকে অনুভৱ কৰিব চবেই পাৰিব। ইমানবোৰ নদী আৰু দলং চলং কোনো কথাই নাছিলে। তেওঁ তাত পঢ়ে, আৰু তেওঁ জোনাকী আলোচনীৰ প্ৰথম বছৰ একাদশ সংখ্যাত প্ৰথমবাৰৰ কাৰণে জাতীয় জীৱনৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে। তেওঁ অসমৰ জাতীয় জীৱনৰ বিষয়ে প্ৰবন্ধ লিখিছে, আৰু সেই প্ৰবন্ধত তেওঁ লিখিছে যে যি জাতিয়ে নিজক সন্মান কৰিব নাজানে, যি জাতিয়ে নিজৰ ভূত ভৱিষ্যত চিন্তা কৰিব নাজানে, যি জাতি পৰিশ্ৰমী নহয়, সেই জাতি পৃথিৱীত কেতিয়াও টিকি থাকিব নোৱাৰে। আৰু তেওঁ সেই ভাল জাতিৰ উদাহৰণ দিবলৈকে উদাহৰণ দিছে কিন্তু ইংৰাজৰ উদাহৰণ দিছে। ইংৰাজসকললৈকে চাওক, তেওঁলোক ইমান পৰিশ্ৰমী, ইমান উদ্যমী, কেতিয়াও হাৰ মানিব নোখোজে, সকলো কথা তেওঁলোকে দখল কৰে, সকলো কথা তেওঁলোকে ভোগ কৰে, কিন্তু পিছ হুহকি নাহে। এই ইংৰাজসকলৰ পৰা বহুত কথা আমাৰ শিকিবলগীয়া আছে। সেইধৰণে তেওঁ প্ৰথমটো প্ৰবন্ধত লিখিছে পাঞ্জীনাৰায়ণ গগৈ। এই জোনাকী আলোচনীৰ এজন লেখক হিচাপে তেওঁ এইটো ডাঙৰ অৱদান। সেই পাঞ্জীনাৰায়ণ গগৈ কিন্তু ইংৰাজৰ ইমান প্ৰশংসা কৰাৰ কাৰণে বহুতৰে ভাৱ আহিব পাৰে যে সেইখিনি সময়ত ইংৰাজৰ বিৰোধিতাহে কৰিব লাগিছিলে। আমাৰ মানুহে ইংৰাজৰ প্ৰশংসা কৰি থাকিলে তেওঁক আমি কেনেকৈ জাতীয়তাবাদী বুলি ক'ম। আমি মনত ৰাখিব লাগিব যে এই 1921 চনলৈকে আমাৰ অসমত তৰুণৰাম ফুকনৰ ঘৰত অসহযোগ আন্দোলন উপলক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত বিদেশী কাপোৰ জ্বলোৱাৰ আগলৈকে অসমত অসমীয়া মানুহে ব্ৰিটিছৰ বেছি বিৰোধিতা কৰা নাছিলেই। কাৰণ ব্ৰিটিছে অসমত তেতিয়া যিমান পাৰে অসমৰ ভালৰ কাৰণে কাম কৰাৰ চেষ্টা কৰিছিলে, কাৰণ তেওঁলোকৰ আশ্ৰয়ৰ দৰকাৰ আছিলে। বংগদেশত ব্ৰিটিছ বিৰোধী আন্দোলন প্ৰবল হৈছে, অসমত তেওঁলোকৰ আশ্ৰয়ো লাগে। অসমত তেওঁলোকে সেইকাৰণে অসমীয়া মানুহৰ ভয় শংকাৰ সুযোগ লৈ, কাৰণ মান আহিব বুলি ভয়টো আছিলেতো অসমীয়া মানুহৰ, সুযোগ লৈ তেওঁলোকে কিন্তু অসমত যিমান পাৰে অসমীয়া মানুহৰ হকে কিছুমান কাম কৰিছিলে। আৰু মনে মনে কৰিবলগীয়া শোষণ টোষণবোৰতো আছিলেই, চাহ বাগিচা পতাৰ পৰা ধৰি এইবোৰতো আছিলেই। কিন্তু সেইকাৰণে ব্ৰিটিছ বিৰোধী ভাৱনা অসমৰ বেছিখিনি লেখকৰ মাজতেই আমি এই 20 শতিকাৰ তৃতীয় দশকলৈকে দেখিবলৈ নাপাওঁ। আৰু গগৈৰ ৰচনাটো সেইকাৰণে দেখিবলৈ নোপোৱাটো অস্বাভাৱিক কথা নহয়। এই দ্বিতীয় প্ৰবন্ধটো যেতিয়া পাঞ্জীনাৰায়ণ গগৈ লিখিছে, তাত আমি অলপমান কথাটো বেলেগ ধৰণে দেখোঁ। সেইটো প্ৰবন্ধত তেওঁ লিখিছে যে অসমৰ 3খন ক্ষেত্ৰ আমাৰ মানুহৰ হাতত নাই। প্ৰথমখন হ'ল খেতি লৈ গুচি গ'ল সম্পূৰ্ণ ব্ৰিটিছে, কাৰণ অসমত তেতিয়া চাহ খেতি হ'ল, আৰু চাহ খেতি কোনো অসমীয়া মানুহে নকৰে। এজনে মাত্ৰ কৰিছিলে মণিৰঞ্জন দেৱান, তেওঁকো পতন ঘটোৱা হ'ল। গতিকে চাহ খেতি অসমৰ মানুহৰ হাতত নাই, খেতি আমাৰ হাতত নাই, ধান খেতিটো হিচাপত ইমান ধৰা নাই। দ্বিতীয়টো হ'ল ব্যৱসায়। তেওঁ কৈছে গোটেই ব্যৱসায় গ'ল মাৰোৱাৰীৰ হাতলৈ। গগৈ লিখা কথা মই কৈছোঁ দেই, এতিয়া হয়তো কথাখিনি অপ্ৰাসংগিক হ'ব পাৰে। গতিকে মাৰোৱাৰীৰ হাতলৈ গ'ল। অসমত তেতিয়া অসমৰ তিনিআলিয়ে চাৰিআলিয়ে মাৰোৱাৰীসকলে দোকান পাতিবলৈ আৰম্ভ কৰিছে, টাউন পত্তন আৰম্ভ হৈছে। আৰু তেনেকুৱা মাৰোৱাৰীসকলৰে বংশধৰ চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, যাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। কিন্তু গগৈয়ে কৈছে আমাৰ ব্যৱসায় কিছু আমি লগত ৰখাটো ভাল, মাৰোৱাৰীয়ে নহ'লে চব লৈ ল'ব। আৰু তৃতীয় কথাটো হ'ল চাকৰি আমাৰ হাতত একেবাৰেই নাই, গোটেই চাকৰি গ'ল বঙালীৰ হাতলৈ। আপোনালোকে তেওঁৰ সেই প্ৰবন্ধটো পঢ়িলে দেখিব যে তেওঁ স্পষ্টকৈ আঙুলিয়াই দিছে যে আমাৰ মানুহ সাৱধান হ'বলৈ হ'ল। এই 3খন ক্ষেত্ৰ কিবা নহয় কিবা প্ৰকাৰে আমাৰ হাতলৈ কিছু যদি আনিব নোৱাৰোঁ, আমি তেতিয়া বৰ্তি থাকিব নোৱাৰোঁ। এই 30 বছৰ বয়সত ঢুকাই যোৱা এজন মানুহে 22 বছৰ বয়সত অসমীয়া জাতিটোৰ ভৱিষ্যতক লৈ পেলাই কৰা চিন্তাখিনি দেখিলে আমি অভিভূত হওঁ যে তেতিয়া কোৱা এই কথাখিনি আজিৰ দিনতো কিন্তু অপ্ৰাসংগিক নহয়। আমিও কিবা কিবি প্ৰকাৰে এতিয়া বছৰৰ পিছত বছৰ নিজৰ ক্ষেত্ৰবোৰ হেৰুৱাই গৈ আছোঁ। তাৰপিছত তেওঁ লিখা তৃতীয়টো প্ৰবন্ধত তেওঁ কিন্তু অলপমান কথাৰ ধৰণটো সলনি কৰিছে। তেওঁ কৈছে যে আমি এতিয়া শুই থাকিলে নহ'ব, আমি পৰাধীন জাতি হিচাপে কিছু কথাত নিশ্চয় হীনমন্যতাত ভোগোঁ, কিন্তু শুই থাকিলে নহ'ব, আমি ক্ৰমাৎ আমাৰ ক্ষেত্ৰবোৰ নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিব লাগিব। সেই কথাখিনি লিখাৰ পিছত পাঞ্জীনাৰায়ণ গগৈৰ প্ৰবন্ধকেইটাক লৈ জোনাকী আলোচনীত কিছু বিতৰ্কও হৈছে।
জোনাকী আলোচনীত তেওঁৰ প্ৰবন্ধবোৰক দুজনমানে সমৰ্থন কৰিছে, দুজনমানে বিৰোধিতাও কৰিছে। কিন্তু তেওঁ ঢকুৱাখানাৰ পৰা এই কলিকতালৈ এই লেখাকেইটা পঠিয়াই তেওঁ যি জাতীয় চেতনাৰ প্ৰমাণ দিলে সেইটো আমাৰ কাৰণে অভূতপূৰ্ব। তাৰ লগতে তেওঁৰ আন এটা অৱদানৰ কথা মই ক'ব খুজিছোঁ, সেইটো হ'ল অসমীয়া জাতীয় ঐতিহ্য সংৰক্ষণৰ কাৰণে কৰা চেষ্টা। অসমীয়া ভাষা উন্নতি সাধিনী সভাই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিলে, সেইটো হ'ল অসমীয়া কিতাপৰ এখন তালিকা বনাব তেওঁলোকে। অসমীয়া কিতাপৰ তালিকা, অসমীয়া পুথিৰ এখন তালিকা বনাব। এতিয়া পুথিৰ তালিকা বনাবলৈ পুথিবোৰতো লাগিব। অসমীয়া পুথিৰ প্ৰথমখন তালিকা বনাইছিলে নাথান ব্ৰাউনে। নাথান ব্ৰাউন তেওঁ মিছনাৰী, খ্ৰীষ্টান মিছনাৰী। সেইখন মাত্ৰ কেইখনমান কিতাপৰ এখন তালিকা তেওঁলোকে অৰুণোদয়হীলক ছপা কৰিছিলে। দ্বিতীয়খন তালিকা বনাবৰ কাৰণে দায়িত্ব ল'লে কনকলাল বৰুৱা, ৰমাকান্ত বৰকাকতি আৰু হেমচন্দ্ৰ গোস্বামী। তেওঁলোকে তেতিয়া কলিকতাত পঢ়ি আছে। তেওঁলোকে বিভিন্ন ঠাইৰ পৰা কিতাপ বিচাৰি পেলাই, পুথি বিচাৰি পেলাই তেওঁলোকে জোনাকী আলোচনীত বিজ্ঞাপন দিছে আৰু চিঠি পঠিয়াইছে। এতিয়া ভাবি আচৰিত লাগে যে আমাৰ অসমৰ পৰা লখিমপুৰৰ পৰা পানীন্দ্ৰনাথ গগৈয়ে কেইবাখনো পুথি তালৈ প্ৰেৰণ কৰিছিলে। তেওঁলোকৰ সেই কিতাপৰ তালিকাখনত পাকনিত তেওঁলোকে বৰ শ্ৰদ্ধাৰে উল্লেখ কৰিছে যিসকল ব্যক্তিয়ে কিতাপ পঠিয়াইছিলে, তাৰে এজন হ'ল পানীন্দ্ৰনাথ গগৈ। তেওঁ লগতে আৰু এটা কাম কৰিছিলে, অসমীয়া ভাষা উন্নতি সাধিনী সভাই কলিকতাত এটা পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিলে। সেই পুথিভঁৰালটোৰ কাৰণে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা কিতাপ বিচাৰিছিলে আৰু পানীন্দ্ৰনাথ গগৈয়ে এই ঢকুৱাখানাৰ পৰা কেইবাখনো কিতাপ তালৈ প্ৰেৰণ কৰিছিলে। আৰু সেই কথাবিলাক অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যিবোৰ কাৰ্য বিৱৰণী তাত আছে, আৰু জোনাকী আৰু বিজুলী আলোচনীত কিছুমান সংবাদ হিচাপে সেই কথাবোৰ আছে। দেখি পেলাই আমাৰ বৰ ভাল লাগে যে তেওঁ দূৰত্বটো, তেওঁৰ যোগাযোগৰ যিটো দুৰৱস্থা তাক অতিক্ৰম কৰি তাৰ লগত কলিকতাৰ অসমীয়াসকলৰ লগত এটা সুসম্পৰ্ক কিন্তু বৰ্তাই ৰাখিছিলে। আৰু এটা কথা সেইদিনা মই পালোঁ, সেইটো হ'ল যে পানীন্দ্ৰনাথ গগৈয়ে টকা পঠিয়াইছিলে। এই যে অসমীয়া কিতাপৰ তালিকাখন প্ৰকাশ কৰিবৰ কাৰণে 730খন অসমীয়া কিতাপৰ তালিকা প্ৰকাশ কৰিছিলে। সেই তালিকাখন বৰ্ণনাত্মক তালিকা, ডেছক্ৰিপটিভ কেটালগ অফ আছামিজ মেনুস্ক্ৰিপ্ট, সেইখন প্ৰকাশ কৰা কামটোত টকা দৰকাৰ হৈছিলে। আৰু তেতিয়া 10 টকা দৰমহা পায় মাত্ৰ পানীন্দ্ৰনাথ গগৈয়ে। আৰু তাৰ পৰা কেনেকৈ চানকাৰী তেওঁ টকা পঠিয়াইছিলে আমি ভাবিবই নোৱাৰোঁ। তেওঁ তালৈ কিন্তু টকা পঠিয়াইছিলে, আৰু তাত তেওঁলোকে খুব আন্তৰিকতাৰে লিখিছে যে টকা পঠিওৱা গগৈৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত এখন কনকলাল বৰুৱা আৰু ৰমাকান্ত বৰকাকতিয়ে প্ৰকাশ কৰি উলিয়াইছিলে। আৰু সেইখনৰেই পৰৱৰ্তী সময়ত বহল ৰূপত হেমচন্দ্ৰ গোস্বামীয়ে ডেছক্ৰিপটিভ কেটালগ অফ আছামিজ মেনুস্ক্ৰিপ্ট নামৰ ডাঙৰ কিতাপখন লিখিলে, যিখনে অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যৰ ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বহুত বেছি অৰিহণা যোগাই থৈ গ'ল। এইখিনি হ'ল পানীন্দ্ৰনাথ গগৈৰ অৱদান সম্পৰ্কে আমি আলোচনা কৰিবলগীয়া, চমুকৈ আলোচনা কৰিবলগীয়া কথা। গগৈয়ে যিখন পদ্মপাণি ভালেমান দিন লগত ৰাখিছিলে, মই হাতে লিখা আলোচনীখনৰ কথা যে কৈছোঁ, তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালটো যথেষ্ট আলাই আথানি হৈছে। তেওঁৰ সন্তানসকল, তেওঁৰ পৰিবাৰ তেতিয়া যথেষ্ট কম বয়সীয়া সকলো। গতিকে পদ্মপাণিখন সংৰক্ষণ হৈ নাথাকিলে। তেওঁ হাতে লেখা অৱস্থাত তেওঁৰ কেইবাখনো কিতাপ আছিলে, এইকেইখনো সংৰক্ষণ হৈ নাথাকিলে। আমি বিভিন্ন ধৰণে ক'ৰবাত কেনেবাকৈ আছে নেকি বুলি বিচাৰিছোঁ, কিন্তু নাই পোৱা। কাৰণ 1897 চনত বৰ ভূঁইকঁপ হৈছে, 1950 চনত বৰ ভূঁইকঁপ হৈছে, আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, পৰুৱা, উঁই নিগনি এইবোৰ আছেই। তাৰ মাজত সেইবোৰ কিতাপটো বচাই ৰখা সম্ভৱ নহ'ল। আমি নামবোৰহে মাত্ৰ বিভিন্ন প্ৰসংগত পাইছোঁ। সেইবিলাকৰ যোগেদি অনুভৱ কৰিব পাৰোঁ যে পানীন্দ্ৰনাথ গগৈয়ে কি উৎসাহেৰে আৰু কি উদ্যমেৰে জাতীয় জীৱনটোৰ গৌৰৱ ধ্বজা উৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু যি কাৰণে নহওক কিয়, 20 শতিকাত আমি যেতিয়া আমাৰ এটা সুস্থিৰ অসমীয়া জাতীয় জীৱন পাবলৈ আৰম্ভ কৰিলোঁ, যাৰ মূল ভেটিটো হ'ল ভাষা, তেতিয়া কিন্তু আমি যিসকল মানুহে ভাষাটোৰ ৰক্ষাৰ কাৰণে মূল কামখিনি কৰিছিলে, ৰাজনৈতিক আন্দোলন কৰাসকলে একধৰণে কৰিছিলে, আৰু ভাষাটো বিদ্যালয় আৰু অফিচ আদালতলৈ নিবৰ কাৰণে একদম প্ৰেক্টিকেল কামবোৰ এখিনি মানুহে কৰিছিলে। সেই মানুহখিনিক কিন্তু চৰ্চা আমি কৰিবলৈ কিবা কাৰণত পাহৰি পেলালোঁ। আৰু পাহৰি পেলোৱাৰ প্ৰেক্ষাপটটো এতিয়ালৈকে বৰ্তি আছে। আজি ফুকন ছাৰে এই বিষয়টো লৈ এটা বক্তৃতাৰ নিৰ্ধাৰণ কৰাৰ কাৰণটো সেইটোৱেই যে আমি এইসকল ব্যক্তিৰ আলোচনা কিবা কিবি কাৰণত কৰিবলৈ পাহৰি থাকিলোঁ। আৰু পাহৰি থকাৰ ফলত গুৰুত্ব নাপাবলগীয়া কিছুমান মানুহে এই স্থানলৈ আহিছে, আৰু সেই কথাবোৰকে আমি আমাৰ জ্ঞান, আমাৰ ঐতিহ্য, আমাৰ বুৰঞ্জী বুলি পঢ়া শুনা কৰিছোঁ। ফলত আমি বহু সময়ত প্ৰেৰণা হেৰুৱাই পেলাইছোঁ। আমাৰ প্ৰেৰণা হেৰাই গৈছে আমি আচল কাম কৰা মানুহখিনিক লগ নোপোৱাৰ কাৰণে। তথাপি মই ক'ব খোজোঁ যে পানীন্দ্ৰনাথ গগৈৰ বিষয়ে দুজনমান মানুহে কিছু চৰ্চা কৰিছিলে। তাৰে এগৰাকী মই ক'লোঁ পদ্মনাথ গোহাঁই বৰুৱা। তেওঁতো কৰিবই, যিহেতু তেওঁ একেলগে কাম কৰা মানুহ। আৰু গোহাঁই বৰুৱা অতি কৃতজ্ঞ ব্যক্তি আছিলে। তেওঁ যেতিয়া জীৱনী সংগ্ৰহ নামৰ এখন কিতাপ উলিয়ায়, সেইখন প্ৰথমখন অসমৰ জীৱনীৰ একত্ৰ সংকলন, 1915 চনত প্ৰকাশ পাইছে। অসমীয়া ভাষাত ওলোৱা জীৱনীৰ একত্ৰ সংকলনৰ প্ৰথম কিতাপ সেইখন। তাত লিখিছে কিন্তু ডেকা ডেকা মানুহ ব্যক্তিসকলে দেই, সূৰ্যকুমাৰ ভূঞা, সৰ্বেশ্বৰ বৰুৱা, তেওঁ নিজেও লিখিছে, বিভিন্ন অসমীয়া ভাল ব্যক্তিৰ বিষয়ে লিখিছে। আৰু সেই কিতাপখনৰ যেতিয়া দ্বিতীয় সংস্কৰণ ওলাইছে 1939 চনত, গোহাঁই বৰুৱাই নিজে উলিয়াইছে,
তাত পানীন্দ্ৰনাথ গগৈৰ বিষয়ে এটা প্ৰবন্ধ তেওঁ সংকলিত কৰিছে। সেই কিতাপখন 1969 চনত গোহাঁই বৰুৱাৰ 100 বছৰ জন্ম শতবৰ্ষ উপলক্ষে জন্ম শতবৰ্ষ আৰম্ভণি উপলক্ষে অসম প্ৰকাশন পৰিষদে পুনৰ মুদ্ৰণ কৰিছে। তাতো সেই প্ৰবন্ধটো আছে, পানীন্দ্ৰনাথ গগৈৰ বিষয়ে লিখা গোহাঁই বৰুৱাৰ প্ৰবন্ধটো আছে। কিন্তু তাৰ উপৰি বেলেগে সেই কামবোৰ কৰিবলৈ আগবাঢ়ি অহা নাই। কিন্তু এজন ব্যক্তি মই ব্যতিক্ৰম পালোঁ, তেওঁ হ'ল ভ্ৰমৰ শইকীয়া। ভ্ৰমৰ শইকীয়া নামৰ এজন মানুহ, তেওঁৰ ঘৰ কিন্তু জাজিত। তেওঁ নিজেও শিক্ষক আছিলে। আপোনালোক কোনোবাই তেওঁৰ নাতিপুতি কাৰোবাক লগো পাব পাৰে, জাজিত তেওঁৰ ঘৰ। তেওঁ পানীন্দ্ৰনাথ গগৈৰ বিষয়ে এখন কিন্তু একক জীৱনী লিখিছিল। সেই জীৱনীখনত আমি কোৱাৰ দৰে সকলোবোৰ কথা তেওঁ অন্তৰ্ভুক্ত কৰিব পৰা নাই, কাৰণ সেইবোৰ গোটোৱাটো সম্ভৱ নাছিলে চাগে। তেওঁ এখন একক জীৱনী লিখিছে। সেই জীৱনীখনৰ আধাৰতে আমি পানীন্দ্ৰনাথ গগৈৰ চৰ্চা যে অসমৰ বিভিন্ন ঠাইলৈ কেনেকৈ বিয়পি পৰিছিলে, তেওঁ কেনেকৈ প্ৰভাৱিত কৰিছিলে বহু মানুহক, আমি কিছু কথা গম পাব পাৰোঁ। তাৰপিছত মই দুজন মানুহৰ নাম ক'ম, তেওঁলোকে সৰু সৰুকৈ গগৈৰ বিষয়ে প্ৰবন্ধ লিখিছিলে। এজন হ'ল নন্দ তালুকদাৰ। নন্দ তালুকদাৰ মানুহজনৰ কিন্তু মহানুভৱতা স্বীকাৰ কৰিব লাগিব। তেওঁৰ যিটো ব্যক্তিগত পুথিভঁৰাল, সেইটো অসমৰ এতিয়া ডাঙৰ জাতীয় সম্পদলৈ ৰূপান্তৰিত হৈছে, যিটো এতিয়া প্ৰতিপালন কৰে তেওঁৰ পুত্ৰ মৃণাল তালুকদাৰে। মৃণাল তালুকদাৰে সেইটো ডিজিটাইজ কৰিছে। আপোনালোকে ডিজিটাইজিং আছাম বুলি এটা ৱেবছাইট যদি ক্লিক কৰে, তাত তাৰ কিতাপবোৰ আৰু আলোচনীবোৰ দেখিবলৈ পাব। তেওঁ কিন্তু গগৈৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিলে। এজন মানুহ হ'ল ফণীধৰ বৰগোহাঁই। তেওঁ লখিমপুৰ অধিৱেশন অসম সাহিত্য সভাৰ 1966 হৈছিলে। তাত তেওঁ স্মৃতিগ্ৰন্থত এটা প্ৰবন্ধ লিখিছিলে পানীন্দ্ৰনাথ গগৈৰ বিষয়ে। এটা লিখিছিলে চিৰাজুল হক বৰুৱা, তেওঁ লখিমপুৰৰে মানুহ। আৰু পানীন্দ্ৰনাথ গগৈৰ প্ৰথমবাৰৰ কাৰণে ৰচনাৱলী প্ৰকাশ কৰিছিলে ডক্টৰ হেমন্ত কুমাৰ বৰুৱা। তেওঁ লখিমপুৰৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলে। হেমন্ত কুমাৰ বৰুৱা ছাৰে পানীন্দ্ৰনাথ গগৈৰ প্ৰথমবাৰৰ কাৰণে ৰচনাৱলীখন প্ৰকাশ কৰিছিলে। তাত তেওঁ পাতনিখনত পানীন্দ্ৰনাথ গগৈৰ জীৱনৰ কৃতি সম্পৰ্কে বহুখিনি কথা আমি লিখা দেখিবলৈ পাওঁ। কিন্তু এই কথাবিলাক গগৈ চৰ্চাৰ কিন্তু পৰ্যাপ্ত আমি প্ৰমাণ বুলি নাভাবোঁ। কাৰণ গগৈৰ যিমানবোৰ অৱদান আছে, আজি আমি যিখন গৰুৰ বিষয়ে ৰচনা লিখোঁ, গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু, এখন গগৈ লিখা ৰচনা। ইয়াৰ বহুত উপকাৰী গুণ আছে। গৰুৰ ছাল, গৰুৰ আমুক যে আমাৰ ৰচনা, যিখন আমাৰ গৰুৰ বিষয়ে ৰচনা, এখন গগৈ লিখা ৰচনা। আজি আমি হাতীত উঠি পানীৰাম যায়, আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়, এইবোৰ গগৈ লিখা। মানে জোনবাই এটিতৰা দিয়া, এইবোৰ গগৈ লিখা। মানে আমাৰ মুখত যিবোৰ শিশুকালৰ যিবোৰ কবিতা এতিয়াও আমাৰ মুখে মুখে আছে, এই আটাইবোৰ কিন্তু আমাৰ পানীন্দ্ৰনাথ গগৈ লিখা। মই উদাহৰণবোৰ দিব খোজা নাই, ৰচনাৱলীখন পালে আপোনালোকে চাব। এতিয়া গগৈ সেই কামবোৰ কৰাৰ উপৰিও আন এটা কাম গগৈয়ে কৰিছিলে, সেই কথাটোৱে কৈ পেলাই মই সামৰিম। সেইটো হ'ল যে সমগ্ৰ বিশ্বজুৰি এতিয়া এটা কথা বৰ গুৰুত্বপূৰ্ণ হৈছে, সেইটো হ'ল যে বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন। পৃথিৱীৰ জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ কথাটো এতিয়া বৰ গুৰুত্বপূৰ্ণ হৈছে। আপোনালোকে চাৰিওফালে দেখিছে কেনেকুৱা তাৰ চেষ্টা হ'বলৈ বাধ্য হৈছে। ঊনবিংশ শতিকাত অসমীয়া সাহিত্যত এই কামটো নাই বুলিলেই হয়। অসমীয়া সাহিত্যত ঊনবিংশ শতিকাত এই কামটো কৰিবলগীয়া নাছিলে, কাৰণ অসমত তেতিয়া ইমান বেছি প্ৰাকৃতিক পৰিৱেশ ভাল আছিলে যে কোনোবাই আৰু গছ সংৰক্ষণ কৰিবলৈ গ'লে ভবা নাছিলে। সেইকাৰণে আনন্দৰাম ঢেকীয়াল ফুকনেতো অসম হাবি গুচি ফুলবাৰী হ'ব বুলিয়ে লিখিছে। হাবিবোৰ কটা কথা লিখিছে, য'ত ফুলবাৰী পাতিব মানুহ। এতিয়া আমি হাবি ৰাখিবলৈ বিচাৰি আছোঁ। তেনেকুৱা স্থলত কিন্তু পানীন্দ্ৰনাথ গগৈয়ে ল'ৰা শিক্ষা শেষ চোৱাত এটা প্ৰবন্ধ লিখিছে, যাৰ শিৰোনাম হ'ল অকাৰণত জীৱ হত্যা নকৰিবা। তেওঁ লিখিছে যে এই জীৱবিলাকৰ প্ৰত্যেকৰে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। তুমি সেই জীৱবোৰক মাৰি পেলাই ৰং চোৱা কামটো কিন্তু বৰ অন্যায়। তোমাক যেতিয়া মাৰিব, তোমাৰ মা দেউতাই যিটো দুখ পায়, তুমি চৰাই পোৱালি এটা মাৰিলে চৰাই মাক দেউতাকে সেইটো দুখ পায়। কিবা কাৰণত দৰকাৰত জীৱ হত্যা কৰাটো বেলেগ কথা, সেইটো হয়তো খাদ্য শৃংখলৰ কথাটো থাকিব। কিন্তু অকাৰণত হত্যা কৰাটো অত্যন্ত অন্যায়, আৰু সেইটো কেতিয়াও নৈতিক কথা হ'ব নোৱাৰে। তেনেকুৱা কথা এটা গগৈয়ে লিখাটো আমাৰ কাৰণে বৰ দৰকাৰী তথ্য। যি সময়ত গোটেই পৃথিৱীত এই চৰ্চাবোৰ কুৰি শতিকাতে হৈছে বুলি আমি কওঁ, তেনেকুৱা সময়ত কিন্তু ঊনবিংশ শতিকাত অসমৰ এজন মানুহে এই বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ বিষয়ে এটা প্ৰবন্ধ লিখি থৈ গৈছিলে। আমি শেহতীয়াকৈ প্ৰকৃতি সাহিত্য অধ্যয়নৰ এটা ধাৰা আৰম্ভ কৰিব খুজিছোঁ। তাত গগৈক আমি প্ৰথম স্থানত ৰাখোঁ, কাৰণ তেওঁৰ যোগেদিয়ে আচলতে সেই চৰ্চাটো অসমীয়া ভাষাত আৰম্ভণি ঘটিছিলে। এই ধৰণে বহুমাত্ৰিক অৱদান আগবঢ়াই মাত্ৰ 30 বছৰ বয়সতেই তেওঁ জীৱনৰ অৱসান ঘটিল পানীন্দ্ৰনাথ গগৈৰ। আৰু সেই মানুহজনৰ বিষয়ে আমি আজি অত বছৰৰ মূৰত, তেওঁ জন্মৰ 150 বছৰৰ মূৰত, 150 বছৰো পাৰ হৈ যোৱাৰ মূৰত সন্মিলিত হৈ ইয়াত কথা পাতিবলৈ বাধ্য হৈছোঁ। আৰু বাধ্য হৈছোঁ এই কাৰণেই যে তেওঁৰ 150 বছৰীয়া জন্ম জয়ন্তী এই 21 চনত 22 চনত হৈ গ'ল, কিন্তু আমি নেদেখিলোঁ যে অসমৰ মানুহে তেওঁৰ জন্ম জয়ন্তী উপলক্ষে ডাঙৰ ডাঙৰ কিবা অনুষ্ঠান পাতিলে। আমি নেদেখিলোঁ অসমৰ জাতীয় অনুষ্ঠান। আমি জোৰ কৰিছিলোঁ অসম সাহিত্য সভাক, আৰু অসম সাহিত্য সভাৰ লগত সংযুক্ত হৈ অৱশেষত আমি আমাৰ নৰ্থ লখিমপুৰ কলেজে এখন নেশ্যনেল ছেমিনাৰ পাতিবলৈ বাধ্য হৈছিলোঁ। গোহাঁই বৰুৱা, পানীন্দ্ৰনাথ গগৈ আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে লৈ এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ। কিন্তু কোনো সন্ধাননি কাম আমাৰ নহ'ল, কোনো গৱেষণামূলক কাম আমাৰ নহ'ল। মই নিজে মোৰ এজন MPhilৰ গৱেষক ছাত্ৰক
পানীনৰনাৰায়ণ গগৈৰ জীৱনৰ কৃতি সম্পৰ্কে গৱেষণা কৰিবলৈ 150 বছৰ জন্ম জয়ন্তীত দায়িত্ব দিছিলোঁ। তেওঁ এখন ডিচাৰ্টেশ্যন ছাৰ লিখি উলিয়ালে, সেইখন আমি পাৰিলে প্ৰকাশ কৰি উলিয়াম। তেওঁ কিছু বস্তু বিচাৰোঁতে মই এইটো পালোঁ, সাহিত্য সংগ্ৰহ নামৰ কিতাপখন পালোঁ, তেওঁৱে বিচাৰি উলিয়ালে এঠাইত গৈ পেলাই। গতিকে কাম কিন্তু আমাৰ নহ'ল। গতিকে আমি যিসকল আমাৰ জাতীয় জীৱনটোৰ বাটকটীয়া পায়নিয়াৰ, তেওঁলোকক আমি এই ধৰণে হেৰুৱাই হেৰুৱাই আহি থাকিলে আমি ছিন্নমূল জাতিত পৰিগণিত হ'ম, আৰু শেষত গৈ পেলাই আমি কোনো আন্দোলন, কোনো ধৰণৰ প্ৰতিবাদ কৰি সফল হোৱাৰ পৰ্যায়লৈ যাব নোৱাৰোঁ। যি আমি ঐতিহ্য নাজানো যি জাতিয়ে, সেই জাতিয়ে কৰা কোনো প্ৰতিবাদ কেতিয়াও সফল হ'ব নোৱাৰে, কোনো আন্দোলন কেতিয়াও সফল হ'ব নোৱাৰে। আমাৰ এই ভাষিক জাতীয়তাবাদৰ নেপথ্যত থকা মূল কাৰকসমূহ আমি যদি অধ্যয়ন নকৰোঁ, গগৈ, গোহাঁই, হেমচন্দ্ৰ গোস্বামীৰ দৰে ব্যক্তিক যদি আমি সঠিক ৰূপত সোঁৱৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি এটা সবল জাতিৰূপে বিশ্বৰ প্ৰেক্ষাপটত থিয় হৈ থকাটো সম্ভৱ নহয়। আজি আপোনালোকে যি পৰিৱেশত এই কথাখিনি কোৱাৰ সুযোগ মোক প্ৰদান কৰিলে, সেয়া মোৰ কাৰণে বৰ আনন্দদায়ক অভিজ্ঞতা। পুনৰ আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ জনাইছোঁ আৰু মোৰ বক্তৃতা সামৰিছোঁ।